নমস্কাৰ সকলোকে মই যোগেশ্বৰ আৰু আমাৰ যে এটা অন্তৰংগ এটা অনুষ্ঠান চলি আছিলে মাজতে প্ৰায় 6-7 মাহ অকণমান মোৰ সেইটো পিছ পৰি আছে তাৰ কাৰণ এটা হৈছে ব্যস্ততা আৰু সকলোৰে ব্যস্ততা থাকে আৰু মই আগতে কৈছোঁ মই যিহেতুকে ইউটিউবাৰ নহয় বা মই মানে ব্লগাৰ নহয় গতিকে মই যেতিয়াই মোৰ অফিচৰ পৰা কিছু সময় পাওঁ বা যেতিয়া মই ঘৰত আহোঁ তেতিয়া মই এই কামখিনি মাজে মাজে মানে সংগ্ৰহ কৰি গৈ আছোঁ ঠিক আছে আৰু দ্বিতীয় কথা হ'ল কি যে হঠাৎ কেতিয়াবা সময় থাকে কিন্তু আমাৰ শিক্ষাগুৰুখিনিক যেতিয়া অৱসৰৰ পাছত তেওঁলোকে বিভিন্ন কামত ব্যস্ত থাকে হয়তো কাৰোবাৰ কিছুমান অসুস্থতা থাকে গতিকে হঠাৎ যদি মই কম বোলে ছাৰ তাৰপৰা বাইদেউ কাইলৈ মই যাওঁ আপুনি এইখিনি কথা ভাবি থবচোন সেইটো আচলতে কাৰো কাৰণেই সম্ভৱ নহয় গোটেই জীৱনটো হঠাতে মনত পেলোৱাটো আচলতে কেতিয়াও কাৰো কাৰণে সম্ভৱ নহয় গতিকে মই কি কৰোঁ মই যেতিয়াই ঘৰলৈকে আহোঁ আৰু মই আজি যোৱা 1.5 বছৰ ধৰি বহুতে জানে বা বহুতে নাজানে যে মই এখন দ্বীপ ৰাষ্ট্ৰত কাম কৰোঁ দ্বীপ ৰাষ্ট্ৰ মানে আইলেণ্ড কাণ্ট্ৰি গতিকে তাৰ কাৰণে কি হয় মোৰ এটা দীঘলীয়া যাত্ৰা হয় আজিকালি নহয় মই তাৰ পৰা কলকাতা আহিবলৈ তাৰ পৰা ঘৰ বা তাৰ পৰা বাংগালোৰ পৰা হায়দৰাবাদত অফিচত এদিন দেখা দি আৰু ঘৰ আহিবলৈ গতিকে এই সময়খিনিত মই যেতিয়া আহোঁ মোৰ এটা সীমিত সময় থাকে ঘৰত আৰু সেই সময়খিনিত বিভিন্ন কাম থাকে মই ফটোগ্ৰাফীত জড়িত ঘৰৰ কিবা কিবি কাম থাকে তাৰপাছত হয়তো মই আকৌ মোৰ মানে পাহাৰ বগা কিছুমান থাকেই কিন্তু এই গোটেই কামখিনিৰ মাজত হঠাৎ এনেকুৱা এটা অনুষ্ঠানৰ কাৰণে ছাৰহঁতক মই কি কৰোঁ মানে কোনো কাৰণত জোৰ নকৰোঁ মই কি কৰোঁ প্ৰথমতে কওঁ যে ছাৰ বাইদেউ যে আপোনালোকে এইখিনি কথা চাবচোন এইখিনি কথা আপোনালোকে জনাব পাৰিলে ভাল লাগিব আমাৰ তেতিয়া মই এদিন কৈ আহিলোঁ আৰু কওঁ যে আপোনালোক যেতিয়াই সাজু হ'ব তেতিয়াই মোক ফোন কৰিব প্ৰতিবাৰে এনেকুৱা হয় ঠিক যোৱাৰ 2 দিন বা মানে এদিন আগত আমি যে মানে সেইখিনি সময় দিয়ে হয়তো ছাৰ উদয় তুমি কালি আহিবাচোন গতিকে মোৰ ক্ষেত্ৰত কি হয় মই শেষ মুহূৰ্তত দৌৰাদৌৰিকৈ ছাৰ বাইদেউহঁতৰ ঘৰত যাব লাগে বা গৈ পেলাই মই সেই কথাখিনি তেওঁলোকে ক'ব বিচাৰে মনৰ যিখিনি কথা সেইখিনি মই সংগ্ৰহ কৰিব লাগে সেইটোৰ কাৰণে কি হৈ থাকে মানে আচলতে মোৰ দেৰি হৈ আছে মোৰ ব্যস্ততাৰ মাজত আৰু সকলোৰে কিছুমান অসুবিধা থাকে কাৰণ প্ৰত্যেকৰে জীৱন বেলেগ প্ৰত্যেকৰে জীৱনশৈলী বেলেগ যি নহওক এতিয়া আজি নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ শ্ৰদ্ধাৰ চলিয়ান চৌধুৰী ছাৰ গতিকে ছাৰৰ কথা হৈছে কি যে চলিয়ান চৌধুৰী ছাৰ বুলি ক'লে আমি প্ৰথম কথাটো মনত পৰে বাকী কি পঢ়াইছিলে কি নপঢ়াইছিলে সেইটো কথা বেলেগ যে আমাক সমাজবিদ্যা পঢ়াইছিলে নে আমাক অংক পঢ়াইছিলে নে বিজ্ঞান পঢ়াইছিলে সেইটো নহয় কথা দিছে NCC তেতিয়াৰ সময়ত ছাৰ ওখ বাখ একদম তেজাল মানুহ আছিলে আৰু মানে সেই এতিয়াও ক'লে ছাৰৰ সেই মুখখনলৈকে মনত পৰে আমাৰ বা আমি আমাৰ NCCত কেনেকৈ মানে ছাৰে কৈছে বহুতে NCC লোৱা নাছিলে কিন্তু তথাপিতো NCC নোলোৱা ছাত্ৰ ছাত্ৰীখিনিও চলিয়ান চৌধুৰী ছাৰ বুলি কোৱাৰ লগে লগে প্ৰথমতে সেই কথাটোৱে মনত পৰে যে NCC ছাৰ ঠিক আছে গতিকে আজি চাওঁ যে ছাৰে আমাক কি ক'লে তেওঁৰ জীৱনৰ বিষয়ে বা তেওঁ কি মনত পেলালে আৰু এটা কথা আৰম্ভণিতে কৈছোঁ যে ছাৰৰ অকণমান অসুস্থতা হয় ছাৰৰ তাত মই 2 দিন গৈছোঁ মই গোটেইখিনি কথা মানে সম্পূৰ্ণ কৰিব পৰা নাই কিয় ছাৰ অসুস্থতাৰ কাৰণে চাবচোন মই বহুত চিঞৰি কৈছোঁ কথাখিনি আৰু ছাৰে বহুত কম ভইচত বা আমি যে একদম বহুত ল' ভইচত কৈছে কিয় কৈছে ছাৰৰ এটা অসুস্থতাৰ কাৰণে ছাৰে মোক আৰম্ভণিতে কৈছে যে উদয় তুমি মোক কথাখিনি জোৰকৈ ক'বাচোন মই অকণ কমকৈ শুনো গতিকে কোনেও যাতে এইটো মানে এটা হাঁহিৰ কথা বুলি নাভাবে বা কোনেও যাতে এইটো মানে তুচ্ছ তাচ্ছিল্য নকৰে সি ইমান চিঞৰিছে ছাৰে লাহে কথা কৈছে সেইটো নক'ব এইটো এটা মানুহৰ এটা সহযোগিতা বা বুজিব লাগিব আমাৰ মাজতে আছে সকলোৰে এইটো বয়সত যে ক'ৰবাতো অসুস্থতা থাকিব পাৰে আৰু ছাৰে মোক সেইখিনি ভালকৈ কৈছে সেইটো কাৰণে হয়তো কিবা কাৰণত কিছুমান ঠাইত ছাৰৰ শব্দটো বহুত বেছি কমি গৈছে মই যদি সেইটো বঢ়াব যাওঁ মোৰ শব্দটো ফাটি যায় মানে এডিট কৰাৰ কথা কৈছে গতিকে আপোনালোকে পাৰে যদি হেডফোন লগাই ল'ব তেতিয়াহ'লে হয়তো ছাৰে যিখিনি ক'ব বিচাৰিছে মনৰ পৰা যিখিনি মনৰ কথা কৈছে ভালকৈ আপোনালোকে শুনিব গতিকে যি নহওক আজি চাওঁ আহকচোন যে ছাৰে আমাক কি জনালে ছাৰ আপুনিতো গম পাইছে মই কিবা এটা কৰি আছোঁ আজি 1-2 বছৰতে শেষ কৰিব পৰা নাই গম পাওঁ মই হয় ছাৰ কিন্তু মই ভাবিছোঁ মোৰ তাতে আমাৰ ঘৰত কিয় অহা নাই হয় ছাৰ আমাৰ ল'ৰাৰে ক্লাছ ফ্ৰেণ্ড হয় ছাৰ আকৌ দেউতাকৰ মোৰ হেৰি তেওঁ কিয় অহা নাই মই এইটো কথা চিন্তা কৰি আছিলোঁ হয় ছাৰ কিন্তু হঠাৎ যে তুমি ওলালা মোৰ তাৰ কাৰণে যথেষ্ট ধন্যবাদ দিছোঁ মই আন্তৰিক হেৰি দিছোঁ আৰু অভিজ্ঞতা দিছোঁ হয় ছাৰ তুমি এই ক্ষেত্ৰত আগবাঢ়ি হয় তাৰমানে নহয় ছাৰ আমি এইটো কি ভাবিলোঁ ছাৰ চাওক আজিকালি ধৰক এতিয়া আমি যদি কিবা এটা কিতাপৰ কথা লিখোঁ এতিয়া আপুনি ছাৰ কিতাপ লিখি যাব বহুত প্ৰবন্ধ লিখি যাব দেউতা এতিয়া ছাৰ কি হয় এটা উদাহৰণ ছাৰ পঢ়াৰ যিটো প্ৰৱণতাটো বহুত কম মানুহৰ কিন্তু আপুনি কিবা এটা ভিডিঅ' দিব কিবা সেইটো কিন্তু মানুহে চাব আৰু এটা ভালো কথা ছাৰ যে আমি বহুত লিখি থকাতকৈ কিছু কথা আমি এনেকৈ ক'লে আৰু কেতিয়াবা ছাৰ কি হয় ছাৰ মনোগ্ৰাহী হয় বস্তু আৰু কি হয় ছাৰ যে অন্ততঃ মানুহজনক চাব পাৰে আৰু ডিজিটেল মাধ্যমত ছাৰ গোটেই আজীৱনৰ কাৰণে থাকি গ'ল যোনে আপোনাৰ নাতি নাতিয়ে হওক বা আপোনাৰ বংশ পৰিয়াল বা আমাৰ ছাত্ৰ ছাত্ৰীখিনি আমি ধুনীয়াকৈ ছাৰ প্ৰতিফলিত হৈ থাকে আৰু ছাৰ মোৰ এটা উদ্দেশ্য কি আছিল যে চাওক আজিকালি ছাৰ ধৰক আমাৰ চিত্ৰ তাৰকাই হওক বা খেল তাৰকা তেওঁলোকৰতো আমি বহুত ইণ্টাৰভিউ পাওঁ এইটো ইণ্টাৰভিউ নহয়
মানে এটা ছাৰ অন্তৰংগ আলাপ কিছু কথা আপোনাৰ বিষয়ে জানিলোঁ বা আপোনালোকেনো ছাৰ সেইটো সময়ত কেনেকৈ খেলিছিলে কি কৰিছিলে গতিকে মই সেইটো কাৰণে ভাবিলোঁ যে ক'ৰবাত নহয় ক'ৰবাত আৰু মই যেতিয়া ছাৰ বাহিৰত থকা মানে ঘূৰি ফুৰা মানুহ গতিকে মই ভাবিলোঁ ছাৰ আপোনালোকৰ অকণ স্মৃতি ধৰি ৰাখোঁ তাত আপোনাৰ কি কেনেকুৱা লাগিছে যে কথাটো নাই এইটো স্মৃতি ৰখাৰ কাৰণে আমি ভাল পাইছোঁ মোৰ মনতো মানে খুব এটা ইচ্ছা আছিলে যে কোনোবাই আমাৰ যদি কিবা এটা লয় আমাৰতো গ'লেই জীৱনটো মনৰ কথাখিনি ক'ব ইচ্ছা মনৰ আমাৰ জীৱনটো গ'লেই ধৰি লওক এতিয়া কিবা এটা কৰি যদি থকা যায় আমাৰ ল'ৰা আমাৰ বহু ল'ৰা আমাৰ হায়াৰ ছেকেণ্ডেৰী ল'ৰা বহু ওপৰত আছে গতিকে সিহঁতে যদি আমাক কিবা এটা সুবিধা দিয়ে বা এনেকুৱা এটা কিবা এটা কৰি ৰাখে থাকিলে আৰু আমাৰ পিছৰ প্ৰজন্মই বস্তুটো জানিলে তোমাৰ পিছৰ প্ৰজন্মই বস্তুটো জানিব যে এনেকুৱা কৰিছিল মোৰ দাদা বা মোৰ খুৰা মোৰ হেৰি এনেকুৱা বস্তু কৰিছিল সেইটোৱে এটা কথা ছাৰ এতিয়া ছাৰ এখন গাঁও দিলোঁ আৰু ছাৰ আশীৰ্বাদ কৰিব আমিও ছাৰ বহুতখিনি সময়ত বহুত ঘূৰা আগত পৃথিৱী বাৰু আৰু এতিয়া চাকৰি সংক্ৰান্তিত ছাৰ আমিতো আৰু ঘূৰিয়ে ফুৰোঁ যিখিনি বাহিৰত গ'লোঁ এতিয়া আমাৰ আপুনি জানে অমৰ গতিকে অমৰ মই দেৱজিত মই একেলগে এটা সময়ত আমেৰিকাত আছিলোঁ মই সেইটোতো মোৰ ওচৰত জীৱনৰ শৈলী বেলেগ সিহঁতৰ বেলেগ কিন্তু এতিয়াও ছাৰ আমি বাহিৰত থকা বুলি আমি কোনোদিন বা আমাৰ লগৰখিনিক আহি নামাতাকৈ নাথাকোঁ বা কোনো অহংকাৰ নেদেখুৱাওঁ এতিয়া মাজতে দেৱজিত আহিছিলে ল'ৰালৰি দেখি আহি গুচি গ'ল ছাৰ সেইটো নহয় যে বাহিৰত থাকিলোঁ বুলি আমি পাহৰিলোঁ বা সেইটো নহয় এতিয়া আজি আপোনাৰ কেনেকুৱা লাগিছে আজি মই বাৰু বাহিৰত নহয় এতিয়া বাৰু বাংগালোৰত থাকোঁ কিন্তু ছাৰ তথাপি যে আহিছোঁ যে আপোনালোকৰ কিছু কথা ধৰিব ইমান বছৰৰ মূৰত হ'লেও বছৰৰ মূৰত লগ পাইছোঁ মোৰ এতিয়া ৰিটায়াৰ্ড হ'বৰ কাৰণে 15 বছৰ তেতিয়াহ'লে তাৰপিছতে তোমালোকক আহিলে কৈছোঁ তাৰ আৰু 5-6 বছৰ আগতহে 10 বছৰমান হ'ব তাৰ ইমান ইণ্টাৰভেলৰ পিছত তোমাক লগ পাইছোঁ গতিকে আমাৰ কিমান ভাল লাগিছে আৰু কি ক'ম অন্তৰেহে জানে আমাৰ ছাৰ এতিয়া আজি আমাৰ এই যিটো অন্তৰংগ ছাৰ আমি কি জানিব বিচাৰিছোঁ ধৰক আমাৰ কিছু শৈশৱ বা আমাৰ সেই বিদ্যালয়ৰ সময়খিনি বা চাকৰি যোগ্য বা আমি আপোনালোকে কেনেকৈ পালোঁ এই স্কুলৰ সময় তো প্ৰথম প্ৰশ্নটো ছাৰ আপুনি আচলতে ক'ৰ মানুহ বা আমিতো জানি আছোঁ আমি টাউনৰ মানুহ কিন্তু আমি সকলোৰে আমাৰ এখন গাঁৱৰ ঘৰ থাকে হয় ছাৰ আৰু আপোনাৰ শৈশৱটো পঢ়া শুনাখিনি অকণমান কওকচোন ছাৰ আপুনি মই চিপাঝাৰী দক্ষিণ চুবুৰী গাঁৱত জন্ম হয় ছাৰ তাৰে খৰাবান্ধাৰ LP স্কুলৰ পঢ়ি আমাৰ বৃত্তি পৰীক্ষা আছিলে বৃত্তি পৰীক্ষাত আমি 7জন ল'ৰাই বৃত্তি দিছিলোঁ তাৰে প্ৰায় 7জনে আমি সেই সময়ত বৃত্তি পাইছিলোঁ আৰু মই চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীত ক্লাছ 7লৈ পঢ়িলোঁ 7লৈ পঢ়ি সেইমতে হায়াৰ ছেকেণ্ডাৰী চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীও হ'ল আৰু মই কিন্তু আমাৰ দেউতা ইয়াতে মঙলদৈ হায়াৰ ছেকেণ্ডাৰীতে কাম কৰিছিল গতিকে আমাক ইয়াতে লৈ আহিল ছাৰৰ নাম কি আছিল মোৰ দেউতাৰ নাম আছিল প্ৰয়াত গজেন্দ্ৰনাথ চৌধুৰী আমি পোৱা নাই ছাৰ আমি পোৱা নাই মই ছাৰ এতিয়া তাৰমানে আজি সেই কথাটো মানে অনুভৱ কৰিলোঁ আমাৰ দেউতা সাহিত্যিক পেঞ্চন পাইছিল সাহিত্যিক পেঞ্চন অসম গভৰ্ণমেণ্টৰ সাহিত্যিক পেঞ্চন পাইছিল আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়ি ছাৰ গ্ৰেজুৱেশ্যন মই হায়াৰ ছেকেণ্ডেৰী মঙলদৈ হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিলোঁ পাছ কৰি 67ত আৰ্য বিদ্যাপীঠ কলেজত পঢ়িলোঁ গুৱাহাটীত আৰ্য বিদ্যাপীঠ কলেজত এতিয়া অধ্যক্ষ আছিল গিৰিধৰ শৰ্মা খুব মানে 1 নম্বৰ মানুহ তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে তেওঁ কি ডিক্সনেৰীও লিখিছিলে ডিক্সনেৰীও আছিলে তেখেতৰ সময়তে আমি সেই আৰ্য বিদ্যাপীঠ কলেজৰ পৰা মই ছায়েন্সত পাছ কৰিলোঁ কৰি আহি 2 বছৰ চিপাঝাৰ কলেজ অৰ্থাৎ মহাবিদ্যালয়ত অৱতীৰ্ণ হিচাপে কাম কৰিলোঁ তেতিয়াই আপুনি তাৰ ৰখিবলগীয়া হোৱা নাই আৰু ৰখিব হোৱা নাই তাৰমানে হেৰি অফিচ সহায়ক হিচাপে মই 2 বছৰ কাম কৰিলোঁ 2-2.5 বছৰমান কাম কৰিলোঁ কাৰণ তেতিয়া অকল চিপাঝাৰ কলেজ মহাবিদ্যালয়খন স্থাপন কৰিছিল তেতিয়া আমাৰ যিখিনি ডেকা ল'ৰা পঢ়া শুনা কৰি বাহিৰৰ পৰা আহিছিল বা তাতো আছিল তেওঁলোকে বিভিন্ন বিষয়ত যোনে যেনেকৈ পাৰে সহায় কৰি কলেজখন কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি আমি তাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু আমাৰ লগত আছিলে এই পশ্চিম ৰঙামাটি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ভদ্ৰেশ্বৰ নাথ তাৰপিছত পকাদুলিৰ ৰেৱন নাথ ডিম্বেশ্বৰ শইকীয়া আদি নেতৃত্বত আমি কি কৰিলোঁ তাতে তাৰমানে আপোনালোকে ছাৰ মেইনলি চিপাঝাৰ কলেজখন উঠোৱাৰ কাৰণে বহুত বেছি মানে উঠি পৰি মানে গুৰি ধৰোঁতা যিখিনি মানুহ সেই মানুহখিনি আমাৰ সেইখিনি গুৰি ধৰা মানে এইবাৰ চিলভাৰ জুবলি হ'ল আৰু তাতে
অফিচাৰ হিচাপে মোক হেৰি দিলে সম্বৰ্ধনা জনাইছে এইবিলাক সেইটো এতিয়া ছাৰ এইখিনি কথাটো বহুতেই নাজানে ছাৰ যে চিপাঝাৰ কলেজ হয় ছাৰ তাতে পৃষ্ঠপোষকতা কোনে কৰিছিল বা আৰম্ভণি এতিয়া আজি ছাৰ মোৰে জানি ভাল লাগিল যে চিপাঝাৰ কলেজখন সেইখিনি সময়ত আপুনি যিকেইজন মানে ব্যক্তিৰ নাম ক'লে সেইটো 70 আৰম্ভ কৰিছে আমি তেতিয়া সমান আমি জন্ম পোৱা নাই ছাৰ জন্ম তাৰ আগতে কৰি এইখিনি আৰু কিবা নিজৰ মানে চেষ্টাৰ ফলত চিপাঝাৰৰ সকলো ৰাইজৰ চেষ্টাৰ ফলত এই কলেজখন বৰ্তমানে জাকত এতিয়া ভালো লগা হ'ল ছাৰ কলেজ যথেষ্ট পৰিৱেশ এটা হৈছে কেম্পাছটো বৰ প্ৰায় হেৰি নাগৰ ব্ৰিগেড পাইছে চিপাঝাৰ কলেজখন চাৰিওফালৰ পৰা উন্নত হৈ আহি আছে ছাৰ এতিয়া আমাৰ হাই ছেকেণ্ডেৰীত আপুনি কোন চনত মানে আৰম্ভ কৰিলে কোন চনত আপুনি অৱসৰ ল'লে মই জানো কিন্তু আমাৰ যিখিনিয়ে চাই আছে তেওঁলোকেও জানিব লাগিব একদম আৰু ছাৰ এটা কথা ক'লোঁ এতিয়া আচলতে সুধিব নালাগে তেনেকৈ কাৰোবাৰ দৰমহাৰ কথা সেইটো তেতিয়া মই দৰমহাৰ কথা কিয় সুধিছোঁ ছাৰ মানে জানিব মন আমাৰ দেউতাহঁতে কয় যে আমি 50 টকা দৰমহা পাইছোঁ বা 100 টকা ঠিক তেতিয়াৰ সময়ত আজি 10,000-20,000 সময় কৰিব ঠিক তেনেকৈ এটা কথা কৈছোঁ যে আমি ছাৰ মই যিমানখিনি শিক্ষাগুৰুৰ ঘৰত গৈছোঁ এই লালিয়াবাদীহঁতে হওক বা বিজয় ছাৰহঁতে হওক তেওঁলোকে বা তাৰ আগৰ শিক্ষাগুৰুখিনি যেনে আমাৰ প্ৰতি ডেকা ছাৰ মানে চবেই এটা কথা কয় যে উদয় তুমি আহিছা এইটোতো ভাল পাইছোঁৱেই আমাৰ কিন্তু কথাটো হৈছে আমি আকৌ চাকৰি কৰিব মন যায় যে সেই তেতিয়াৰ যিটো বান্ধোন আপোনাৰ কিবা তেনেকুৱা ছাৰ সেইটো মনত এইটো প্ৰথমতে কওক ছাৰ কিমান সময়লৈকে আপুনি চাকৰি কৰিছিলে আৰু সেই তেতিয়াৰ ষ্টাফৰ লগত আপোনাৰ কিবা মনত পৰে নে বা আকৌ ইচ্ছা যায় নে ছাৰ আপোনাৰ মই 1974 পৰা 2020 চনলৈ চাকৰি কৰিলোঁ 2020 চনৰ 31 আগষ্টত মই ৰিটায়াৰ্ড হ'লোঁ হয় ছাৰ কিন্তু সেই সময়ত যিটো আৰু আমাৰ কমন ৰুমৰ যিটো এটা বান্ধোন কমন ৰুমৰ যিটো এটা পৰিৱেশ খুব গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ আছে কাৰণ সেই সময়তে আছিল আমি প্ৰিন্সিপাল হাফডাইৰা বুলি কৈছিলোঁ লতিফ ছাৰ খুব ষ্ট্ৰং মানুহ আছিলে তাৰপিছতে আবু শ্বৰীফ তেখেতসকলে প্ৰিন্সিপাল আছিল আৰু তেখেতসকলৰ তলত আমি মানে চাকৰি কৰিছোঁ চাকৰি কৰি ভাল লাগিছিল সেই সময়ত ইমান মানে তেওঁলোকে হেৰি মানে কাৰা গোটেই 10 বজাত যদি অলপ দেৰি হয় তেতিয়াই তেওঁলোকে মানে আহি মানে কিয় দেৰি হয় এই কথাটো ভাল লাগিছিল আমি আমাৰ ষ্টাফত তেতিয়া প্ৰায় 62 টিচাৰ আছিলে বহুত 62জন টিচাৰ সময়ত কেতিয়াবা 2-4জন বেছিও হৈছিল এনেকুৱা 62জন টিচাৰ আৰু মই প্ৰায় 20 বছৰমান হেৰি কৰিছিলোঁ এই কমন ৰুমৰ মানে শিক্ষক গোটৰ ছেক্ৰেটৰী হৈ আছিলে আৰু লগতে হেৰি ষ্টুডেণ্টছ ইউনিয়নৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে প্ৰায় 22 বছৰ আছোঁ গতিকে এইখিনি সময়ত মোৰ স্কুলৰ প্ৰতি মানে এনেকুৱা এটা মানে আত্মা স্কুলৰ প্ৰতি আছিলে যে মানে মই পাহৰিব নোৱাৰোঁ এতিয়া মোৰ লগৰ শিক্ষক আছিলে এই পবিত্ৰ ডেকা বুলি কওঁ তাৰ ওপৰত আছিলে ৰতি ডেকা প্ৰয়াত আনন্দ শৰ্মা আদি লোকসকল আছিল এতিয়াও আছে মোৰ মামা পৰমেশ নাথ তাৰপিছতে আমাৰ সকলোৰে এটা ভয় লগা এজন ছাৰ আছিলে সেইজন হ'ল মহেন্দ্ৰ বৰুৱা ছাৰক মই মানে এতিয়া বহুত দুখ লাগে যে ছাৰক মই বিচাৰিছিলোঁ এই যিটো সাক্ষাৎকাৰ ছাৰৰ ওচৰত মই কেনেকৈ মানে সন্মুখী হ'লোহেঁতেন আৰু মোক কিমান গালি দিলে ভগৱানে এটা বৰ সোনকালে লৈ গ'ল কিন্তু দুখিত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁ য'তেই থাকে তাতে ময়ো সেইটো কৈছোঁ ছাৰে কিন্তু আমাক যিমান শাসন কৰিছিল আজি ছাৰ আমিও প্ৰতিটো কথা ছাৰৰ কথা আমি মনত পেলাওঁ যে মহেন্দ্ৰ বৰুৱা ছাৰে আমাক যদি সিমানখিনি যদি হেৰি নকৰিলেহেঁতেন তেতিয়া আমি আমাৰ স্কুলৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী বহু ল'ৰা তেওঁৰ কাৰণে মানে ইংৰাজীত যথেষ্ট উপকৃত হৈ গৈছে আৰু নহয় ছাৰ তেতিয়া ছাৰ এটা কথা ক'লে আজিকালি সেইটো বেলেগ ছেকেণ্ড ইয়েৰ আগত বিদ্যা হয় কথাটো আমি ছাৰ সেই কোব খাব ভয় কৰিয়ে গোটেই ক্লাছটো কৰিছিলোঁ শিকিছিলোঁ বৰ ধুনীয়াকৈ সেইটোৱে ছাৰ তাৰপিছতে প্ৰয়াত আনন্দ শৰ্মা প্ৰয়াত বিজয় ভট্টাচাৰ্য আদি বিশেষ বিজয় ভট্টাচাৰ্যসকলে অতি মানে আদ্ৰ শিক্ষক আচলতে এই কথাটো আমি নুই কৰিব নোৱাৰোঁ তাৰপিছতে মোৰ লগৰ অমৰ শৰ্মা নিপেন শৰ্মা আদি লোকসকলে একেলগে চাকৰি কৰিলোঁ ৰাধা ভূঞা প্ৰয়াত এই প্ৰসন্ন কুমাৰ দাস আদি শিক্ষকসকলৰ লগতে আমি চাকৰি কৰি মানে এটা খুব ভাল লাগিল গাম্ভীৰ্যপূৰ্ণ আছিল আৰু এতিয়াও আমি প্ৰায় যাওঁ আমাৰ শিক্ষকবিলাকৰ ঘৰত যাওঁ এই হেৰি আছে
হাৰুণ ৰচিদ তেওঁলোক যে বহুত পাছত সোমাইছে কি জানো সেইদিনাখন অকল বিনয় শৰ্মা অধ্যক্ষ মোৰ ছাত্ৰ আছিল এইবিলাক মোৰ ছাৰহঁতে কৈছে উদয় আমাক আৰু বাকী মাতিছে পৰমেশ্বৰ ছাৰহঁতকো যাম মই খবৰ দি পেলাই কৈছে উদয় তুমি সোনকালে শেষ কৰা আমি এদিন একেলগে লগ হওঁ গোটেইখিনি হাই ছেকেণ্ডেৰী মানে নপুৰণি বুলি নহয় নবীন প্ৰবীণ বুলি নহয় কিন্তু ছাৰ আমাৰ সেই বান্ধনটো বৰ বেলেগ আছিল তেতিয়া আমাৰ ছাত্ৰ যেতিয়া অধ্যক্ষ হৈ যেতিয়া গ'লে আমাৰ কিমান এটা আনন্দ ছাৰ একেখন স্কুলতে সেইখন স্কুলত আমাৰ কি ক'ম আৰু ছাৰ এতিয়া আপুনি যে ক'লে ছাৰ আপুনি ধৰক পঢ়া শুনা শেষ কৰি পেলাই আপুনি বেছি সময় ৰখিবলগীয়া নহ'লে আপুনি চিপাঝাৰ কলেজত আহি অফিচ সহায় আপুনি তাতে চাকৰি জীৱনেই ধৰক ছাৰ সেই চাকৰি জীৱন আৰম্ভ কৰিলে তাৰ পাছত আমি ছাৰ মঙলদৈ হায়াৰ ছেকেণ্ডেৰীলৈকে আপোনাৰ যাত্ৰাটো কেনেকুৱা হ'ল কেনেকৈ আপুনি তাৰপিছতে হেৰি কৰিলোঁ মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত পোষ্ট ওলাল হয় ছাৰ আমি APSCৰ পৰীক্ষা তেতিয়া হৈছিলে আমি দিলোঁ দি আমি দৰঙৰ 4জন সেই সময়ত চিলেকশ্যন পালোঁ আৰু মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰীতে তেতিয়া APSC দিয়ে নহয় এইটো হেৰি আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে মানে চৰকাৰী বিদ্যালয়ৰ কাৰণে বাকীবিলাকৰ কাৰণে চৰকাৰী বিদ্যালয়ৰ কাৰণে APSC পৰীক্ষা হৈছিল সেই পৰীক্ষাত আমি দৰঙৰ 4জনে পাইছিলোঁ তাৰ প্ৰসন্নাথ এজনে তেখেতে অফিচাৰ হিচাপে বেলেগত কাম কৰিলে তাৰপিছত বধেশ্বৰ নাথে হেৰি ফেৰগাঁৱত পালে মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰী পাই ইয়াতে মই জইন কৰিলোঁ 1974 2 জানুৱাৰী 74 তেতিয়া আমি জন্ম হোৱা নাই তেতিয়াৰ পৰা ছাৰ এতিয়া মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰীতে কাম কৰি থাকিলোঁ আৰু বেলেগ ক'তো আপুনি ট্ৰেন্সফাৰ হোৱা নাই কাৰণ মোক হেৰিয়া 2019 চনত মই হেৰি পালোঁ এই NCC হয় ছাৰ সেইটো কথা মই আহিম ছাৰ NCC লৈকে NCC বিভাগে মই মানে হেৰি পালোঁ এই ট্ৰেইনিং লোৱাৰ কাৰণে সুবিধা পালোঁ প্ৰথমতে মই গ'লোঁ আমাৰ অসমৰ ভিতৰত আমি 5জনে চিলেক্ট কৰিলে তেতিয়া মই দৰঙৰ মই শোণিতপুৰৰ এজন তাৰপিছতে কামৰূপৰ এজন আৰু ধুবুৰীৰ এজন এনেকৈ আমি কেইজনমান শিক্ষকে হেৰি পালোঁ মই 4বাৰ নৰ্থ ইষ্টাৰ্ণ কণ্টিনজেণ্ট কামাণ্ডাৰ হিচাপে ভাৰতৰ বিভিন্ন ঠাইত NIC কেম্প নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্প কৰিছোঁ যিটো নেকি সৰ্বভাৰতীয় কেম্পত প্ৰায় 300 ল'ৰা ছোৱালীও আহে ছোৱালীও আহে সেই সময়তো আছিলে 4খন জেগা মানে কি জেগা জেগা প্ৰথম কৰিছোঁ পুনেত তাৰপিছত আহিছোঁ আদ্ৰা কলকাতা আদ্ৰা তাৰপিছতে বিহাৰৰ ঝান্সীত আৰু এখন হ'ল বিশাখাপট্টনম এই তেতিয়া সময়তে তাৰমানে আপুনি যথেষ্ট ঘূৰিছে এটা ভাগ কি ছাৰ তেতিয়াৰ সময়তে আপুনি ভাৰতবৰ্ষৰ বিভিন্ন সমাজ দেখা বিভিন্ন সমাজ আপুনি দেখা পালে কোন কেনেকুৱা উন্নত বা কিমান আপুনি এই আহি আকৌ কি কৰোঁ স্কুলত সেইবিলাক ল'ৰা ছোৱালীক কওঁ আৰু সমন্বয়তো আমাৰ কি অভিজ্ঞতা হ'ল কি হ'ল গোটেইখিনি কথা সমন্বয়তো অৰ্থাৎ শিক্ষক বিৰোধী কথাত আমি আলোচনা কৰোঁ সেইখিনি ভাল লাগিছিলে এটা ভাল লগা কি তেতিয়া আপুনি যেনেকৈ অসমৰ পৰা গৈছে কোনোবা হয়তো ৰাজস্থানৰ পৰা আহিছে কোনোবা কলকাতাৰ পৰা আহিছে কোনোবা দিল্লীৰ পৰা ভাৰতৰ বিভিন্ন স্কুলৰ বিভিন্ন ঠাইত বিভিন্ন স্কুলৰ পৰা আহিছে প্ৰতিবাৰ ভাষা বেলেগ বিভিন্ন ভাষা বেলেগ প্ৰব্লেম কিন্তু কি কৰিবা সেইটোৱে আনন্দ আছে সেই সেনেকৈ চলিলোঁ চলি প্ৰথমতে 3 মাহ এটা কোৰ্চ কৰিছোঁ তাৰপিছতে এবছৰ পিছত আকৌ 1 মাহৰ এটা এনেকৈ তিনিটা কৰি মই হেৰি পালোঁ এই ফাৰ্ষ্ট অফিচাৰ NCC ফাৰ্ষ্ট অফিচাৰ হিচাপে ৰিটায়াৰমেণ্ট কৰিলোঁ ছাৰ আপুনি তেতিয়াৰ সময়তে আমিতো ছাৰ বহুত পাছত কিন্তু আমাৰ সময়তে আমি ধৰ বাহিৰত যোৱা আছিলে কেইটামান ল'ৰা ছোৱালী আছে যিকেইটা হয়তো ছাৰ ভাবিলোঁ যে ইয়াত একো কৰিব নোৱাৰিম আৰু সেয়া হয়তো ছাৰ এটা শুদ্ধ মানে আমি যে কওঁ সিদ্ধান্ত বুলিয়ে কওঁ কাৰ জীৱন কেনেকৈ সেইটো কোনো নাজানে কিন্তু ছাৰ আপুনি সেই সময়ত তেতিয়াই ছাৰ বাহিৰত গৈছিলে তাৰ পৰা আহি উঠি ছাৰ আপুনি সেই যে NCCখিনি শিকি আহিলে বা যিখিনি আপুনি ট্ৰেইনিং লৈ আহিলে সেইখিনিৰ পাছত ইয়াতে আপুনি কেনেকুৱা এটা ধৰক আপুনি সুবিধা বা কেনেকুৱা এটা মানে পালে আৰু তেতিয়াৰ ঠাইবিলাক কেনেকুৱা আছিলে মানে বাহিৰৰ ঠাই ইয়াৰ ঠাই কেনেকুৱা আছিলে তেতিয়া আমি যেতিয়া মই ট্ৰেইনিং 3 মাহ কোৰ্চ কৰি গুচি আহোঁ আহি তেজপুৰত জইন কৰিলোঁ তেজপুৰত আমাৰ বেটেলিয়ান হেডকোৱাৰ্টাৰ তেজপুৰত জইন কৰিছোঁ তেজপুৰৰ পৰা আকৌ ধুবুৰীলৈ পঠাইছে আমাৰ গ্ৰুপ হেডকোৱাৰ্টাৰ আছিল 1 নম্বৰ ৰেজিমেণ্টৰ হিচাপে ধুবুৰী সেই সময়ত মাত্ৰ ধুবুৰী আৰু তেজপুৰ
কিন্তু ভাগ্যক্ৰমে ধুবুৰীলৈ যাবলগীয়া নহ'ল কাৰণ ইয়াৰ পৰা লগে লগে বাৰ্তা পঠাই যে মঙলদৈ হায়াৰ ছেকেণ্ডেৰীতে আমাক দিলে আৰু ধুবুৰীৰ এজন আছিল ধুবুৰীজন ধুবুৰীত দিলে গতিকে দিয়াৰ কাৰণে আমি মানে মিউচুৱেল ট্ৰেন্সফাৰৰ নিচিনাই হ'ল দি আমাক চলাব দিলে মোৰ ভাগত আছিল 100 কেডেট আমাৰ ইয়াতে NCC 100 কেডেট ট্ৰেইনিং দি স্কুল ছুটিৰ পিছত আৰু সেইটো গভৰ্ণমেণ্টে আমাক চাহ খোৱা এটা ৰিপ্লেচমেণ্ট কাপোৰ ধোৱা কৰি দিলোঁ স্কুলত ভাল হয় আৰু লগে লগে আমাৰ তাৰ 2 বছৰৰ পিছতে কণ্টিজেণ্ট কামাণ্ডাৰ হিচাপে কণ্টিজেণ্ট কামাণ্ডাৰ হিচাপে নৰ্থ ইষ্ট ৰিজিয়নৰ হেৰিতে ৰাইভেলিৰ হেৰি দিলে এই কোৰ্চ কৰিব মানে ট্ৰেইনিং ল'ব দিলে তাতে গ'লোঁ যে তাৰ পৰা আহি কণ্টিজেণ্ট কামাণ্ডাৰ হৈ মই আমাৰ স্কুলৰ 5জন ল'ৰা নিছোঁ ফণীন্দ্ৰ আছিলে নিতেন কুমাৰ আছিলে আৰু 2জন আছিল এনেকৈ 5জন ল'ৰা লৈ কেডেট লৈ মই গৈছিলোঁ গতিকে অকল আমাৰ স্কুলৰ 5জন আছিলে আৰু বেলেগ বেলেগ এনেকৈ ঠাইৰ পৰা আছিল তাতে কণ্টিজেণ্ট কামাণ্ডাৰ হিচাপে মোক পঠাইছিল গতিকে আমাৰ তাত এটা ভাল লাগে আমাৰ স্কুলত ভাল সুনাম অৰ্জন কৰি আহিছে আমি সেই সময়তে আমি বেষ্ট কেডেট লৈ আহিছিলোঁ চিল আছে এতিয়া মোৰ স্কুলত সেই বস্তুখিনি মই অহাৰ আগে আগে থৈ দিছিলোঁ এতিয়া কি হৈছে মই যথেষ্টখিনি বস্তু আমি এতিয়া মাজতে আমি গেট টুগেডাৰ পাতিছিলোঁ আমি কিবা কিবি দিছোঁ বহুত কিবা দিব পৰা নাই কিন্তু আমি চাই কি গম পাইছোঁ বহুত আপোনাৰ বস্তুখিনি বুলি নহয় এতিয়া ধৰক কোনোবাই যদি আলমিৰা দিছে কোনোবাই কিবা দিছে আৰু স্কুলখনত আমিও কৰিবলগীয়া বহুত আছে ছাৰ কিন্তু আমি দেখিছোঁ ক'তো বহুত বেছি অৱহেলিত একো বস্তু দেখা নাই কাৰণ প্ৰিন্সিপালৰ ৰুমৰ পৰা সেইখিনি ৰুমত যিমানখিনি বস্তু আছে মোটামুটি এটা ভাল হিচাপতে আছে সেইটো এটা গৌৰৱৰ কথা ছাৰ তেতিয়াৰ সময়ত আপোনালোকে কিবা এটা কৰিছিলে এতিয়া আজি যেনেকৈ মই গম পালোঁ এতিয়া আপোনাক যেনেকৈ সুধিছে কণ্টিনেণ্ট কামাণ্ডাৰ মই নাজানো আচলতে কাৰণ আমিতো ওলাই গুচি গ'লোঁ গতিকে বহুতে আকৌ হাঁহিব যে এইটো নাজানে সেইটো নহয় কাৰণ আমি সেইটো লাইনৰ নহয় কাৰণে মই গমেই নাপাওঁ এতিয়াতো আমি ছাৰ মানে শিক্ষা জীৱন হওক বা আপোনাৰ চাকৰি জীৱন গম পালোঁ কিন্তু ছাৰ তাতকৈও কি হয় আজিকালি সকলোৱে জানিব বিচাৰে কাৰণ ছাৰ তেতিয়াতো আপোনালোক এতিয়া আমাৰ দেউতাই যেনেকৈ আপুনি মোৰ দেউতাৰ বন্ধু মানে একে সময় আৰু সেইখিনি সময়ত এই আপোনালোকে যে কয় বাঘ ভালুকৰ সময় হাবিৰ সময়তে মঙলদৈ টাউনে বোলে সৰু আছিলে কিবা গতিকে আচ্ছা তেতিয়াৰ সময়তে এতিয়া শুনি এতিয়া আমাৰ দেউতাৰ ওচৰত ঢুকালে ছাৰ তথাপিতো ছাৰ কি ভাল লাগে এতিয়া মানে এফালৰ পৰা আপুনি শিক্ষা কৰোঁ আনফালৰ পৰা মোৰ দেউতাৰ বন্ধু বা তেতিয়া এটা ভাল বন্ধুত্ব আছিলে আমাৰ ঘৰত ঠিক আছে অহা যোৱা আছিলে এতিয়া কথাটো হৈছিলে তেতিয়া কিছুমান কথা কৈ দিয়ে এতিয়া ময়ো আপোনাক ছাৰ অকণমান এটা কথা মানে চবে শুনিব বিচাৰে যে এজন মানুহৰ লগত শিক্ষাখিনিক বাহিৰে বাকী কেনে ছাৰ আপোনাৰ কিবা মনত পৰা নাই হাঁহি উঠা কথা তেতিয়াৰ সময়ত মানে কিয় কৈছোঁ ছাৰ মই এইখিনি কথা মানুহক কিয় কৰোঁ কাৰণ তেতিয়াৰ সময়তো সম্পূৰ্ণ বেলেগ আছিল কি আছে যন্ত্ৰ নাছিল একো নাছিল মোবাইল নাছিল নহয় জানো ছাৰ আৰু তেতিয়া হাবি জংঘলৰ সময় আৰু সেই আপুনি 74ৰ কথা কৈ আছে আমিতো ছাৰ জন্মই পোৱা নাই সেইখিনি সময়ত কিবা সেনেকুৱা আপোনাৰ এটা দুটা কিবা কথা মনত পৰে য'ত আপোনাৰ মানে এইখিনি সময়ত আমাৰ মানে এতিয়াও মনত পৰিলে হাঁহি উঠে সেইটো কিবা আপুনি কওকচোন যদি মনত পৰে সেইবোৰ এটা স্মৃতি মই তোমাক কওঁ যেতিয়া সুধিছা 71ৰ ঘটনা 71ৰ ডিচেম্বৰত ঠাণ্ডা খুব ঠাণ্ডা আমি চিপাঝাৰ মহাবিদ্যালয়ৰ কাৰণে ষ্টুডেণ্ট আৰু টকা কৰিবৰ কাৰণে প্ৰায়বিলাক মই চিপাঝাৰতে তেতিয়া আছিলোঁ তাৰ পৰা প্ৰায় আমাৰ ওচৰৰ 3-4খন গাঁও আমি গধূলি যাওঁ আৰু বা ৰাতিপুৱাও কেতিয়াবা সময় পালে যাওঁ এনেকুৱা কৰি ঘূৰি আছিলোঁ সেই সময়ত এদিন এটা ঘটনা তোমাক কওক ছাৰ অলপ পাহৰিছোঁ তথাপি যিখিনি মনত পৰে 71ৰ ঘটনা ডিচেম্বৰত ঠাণ্ডা আমি 6-7জন মান ভদ্ৰেশ্বৰ নাথ দেৱন নাথ ডিম্বেশ্বৰ শইকীয়া তনু বৰুৱা আদি লোকসকলেদি মানে চিপাঝাৰৰ ব্যাসপাৰাত গৈছিলোঁ ব্যাসপাৰা নায়কপাৰাৰ নিৰঞ্জন শৰ্মা বুলি এজন শিক্ষক আছিলে তেওঁৰ ঘৰত গ'লোঁ আৰু তেওঁ বেছি বছৰ হোৱা নাছিল তেতিয়া শিক্ষকতে মোৰ থাকি 4-5 বছৰমান আগতে এপইণ্টমেণ্ট পাইছে এতিয়া মোৰ বন্ধু মানে প্ৰায় বন্ধুৰ নিচিনা তেওঁৰ ঘৰত গ'লোঁ যাই তেওঁ ঘৰত আনি অলপমান বহি কথা বতৰা পাতি কিবা এটা ডনেশ্যন প্ৰথম মাহত তেওঁৰ দৰমহাটো বিচাৰিলোঁ এনেকৈ হাঁহি সুধা কথা পাতি ঘৰৰে চাকৰি কৰ ঘৰৰ পৰাই চাকৰি কৰোঁ মই কিবা এটা দিম মানে ভাল লাগি দিম বুলি ভাল লাগে কৈছিলে তেতিয়া আমাক ভাল লাগে চাহ প্ৰথম খাই আমি গধূলি প্ৰায় 7
7টা 7:30 মান হ'ল ৰাতি হৈছে আৰু সেই সময়ত বিজুলী বাতিৰ ব্যৱস্থা একো নাই ইফালে আন্ধাৰ ৰাতি সেই বিয়াখনৰ পৰা পথাৰমানৰ মাজেৰে ৰাস্তাটোলৈ আহিলে বহুত কেৰি মেৰি খুব মানে ৰাস্তাটো দুৰ্গম বুলিয়ে ক'ব লাগিব ৰাস্তা দুইফালে মানে হাবি জংঘল আমি আহি আছোঁ আগত আমাৰ সকলোৰে মানে বয়োজ্যেষ্ঠ ভদ্ৰেশ্বৰ নাথ ছাৰ তেখেত আহি আছে তেখেতে লাইন কৰি আহি আছে কিন্তু আহি কথা মানে ঠিক ভাবিছোঁ ঠিক মই হেৰিখিনি সেই নামখিনি মই পাহৰিছোঁ তাতে কিন্তু ঘটনা হ'ল আমাৰ আগেৰে এটা গুৰু একদম ৰাস্তাতে দৌৰ মাৰি দিলে হঠাৎ আমি আহি আছোঁ সেই সময়ত মানে এটা হাবি জংঘলৰ ঠাই বা ভালুক ভয় এটা আছিলে মনে মনে আমি এইটো চিন্তা কৰি আছোঁ এই গৰু এটা দৌৰ মাৰিলে একেবাৰে তেখেত পৰি গ'ল তেখেতৰ লগত আমি এজন 6-7জন একেবাৰে চাইকেলেদি ইফালে বাঘ বুলি ভয় পৰি পেলাই আমি একেবাৰে নগ'লো মই যিটো বুজি পাইছোঁ ছাৰ আপোনালোকে প্ৰথমতে গৰু বুলি গম পাব বাঘ বুলি ভাবি আমি একেবাৰে মানে হতভম্ব হৈ গ'ল সন্ত্ৰাস হৈ গ'ল ভগৱানৰ ভোগত থুৰ দি পেলাই গুচি আহিলে এনেকুৱাকৈ তথাপি আমি সেই হেৰিটো এৰি দিয়া নাই মাজত কাম কৰি আছোঁ এতিয়া ছাৰ আৰু এটা কথা ছাৰ আপুনি ছাৰ যথেষ্ট লিখা মেলা কৰিছিলে সেই কথাখিনি ছাৰ যেনেকৈ এতিয়া আপুনি ধৰক NCCৰ কথা ক'লে যে এজন মানুহে চাকৰি কৰি যে বহুত কাম কৰিব নোৱাৰে সেনেকুৱা নহয় যে মই যেনেকৈ ঘূৰি ফুৰো কিবা কৰি পাহাৰত যাওঁ ঠিক আছে এতিয়া ঘটনাটো যে তেতিয়া আপুনি আমি জানে যে আপুনি যে কেশৱ নাথ ছাৰ তেওঁলোকক ছাৰক কিতাপ লিখিছিলে বা আপুনি লিখিছিলে কিবা কিবি সেইখিনি অকণমান কওকচোন ছাৰ কেনেকুৱা অন্ততঃ বেলেগে জানি ভাল পাব ছাৰ মই স্কুল আৰু NCC দুইটাৰ মাজতে হয় ছাৰ মানে স্কুলৰ পাঠ্যপুথি LP স্কুলৰ পাঠ্যপুথি কেইখনমান প্ৰণয়ন কৰিলোঁ তেতিয়াৰ সময়ত সেইটো হ'ল 84 তথাপি 84 বহুত আগৰ কথা মানে সমাজ বিদ্যা যিটো আমাক আপুনি LP স্কুলত 3য় 4ৰ্থ আৰু 5ম শ্ৰেণীৰ সমাজ বিজ্ঞান LP স্কুলৰ পাঠ্যপুথি কৰিলে প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেণীৰ কাৰণে সমাজ বিদ্যা তাৰপিছতে ৰচনা শিক্ষা দেখিলোঁ ৰচনা শিক্ষা প্ৰথম দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে তাৰপিছতে সহজ মৌখিক আজিকালি মৌখিক নাই ছাৰ তেতিয়া মৌখিকটো বহুত ডাঙৰ কথা মৌখিক আছিলে নেওতা আছিলে তাকেতো মৌখিকখন নেওতা ছাৰ কৰিলে নেওতাৰ পৰা আৰম্ভ কৰিলে নেওতা এইখন হ'ল 4খন নেওতাও দিলোঁ ভগৱানৰ কৃপাত এইখন গোটেইখন আমাৰ জ্ঞানজ্যোতি লব্ধ প্ৰতিষ্ঠা আমাৰ জ্ঞানজ্যোতি তেওঁলোকে তাৰমানে গোটেইখিনি আপোনাক সুবিধা কৰি দিছিলে আৰু মই তেওঁলোকে হেৰি দিছোঁ লিখি দিলে তেওঁলোকে বেছি মোক কিবা এটা ৰয়েলিটি কিবা এটা দিছে যি দিছে মই এইটো মানে হেৰি কৰা নাই তেওঁলোকে কিবা এটা গিফ্ট দিয়া ভাল লাগিছে নহয় ছাৰ এটা কথা কি ছাৰ তেতিয়া জ্ঞানজ্যোতি আজি সেইখিনি আপোনাৰ শিক্ষাগুৰু হিচাপে আৰু তেওঁলোকৰ হয়তো কোনোবা আপুনি শিক্ষাগুৰু যেনেকৈ এতিয়া আপুনি আমাৰ গতিকে কথাটো হৈছে কি যে তেওঁলোকে যে আপোনাক এইখিনি সুবিধা কৰি দিছে সেইটো ছাৰ কিতাপটো হ'বই লাগিব পইচাটো ডাঙৰ কথা নহয় কথাটো যে এটা আপোনাক যথেষ্ট দিছেও সেইটো মই নিৰ্ণয় নকৰোঁ ভাল লাগিছে এতিয়াও মানে সম্বন্ধ আছে বেমাৰী মই ভাল আৰোগ্য কামনা কৰিছোঁ এইখিনি মানে বিকামৰা তাৰোপৰি বৰ্তমানো মই বিভিন্ন আলোচনীত লিখা আছে দৈনিক অসমত আৰু সেইটোতো হয় ছাৰ আপুনি দেখি আমাৰ দেউতাই আমাৰ একেলগে আপোনাক দুটা ধৰণে লিখি থাকে সেইটো মই গমেই পাওঁ ছাৰ দৈনিক অসম তাৰপিছতে মঙলবাৰ প্ৰায় লিখা মেলা হৈ আছে আৰু অলপতে এইবাৰ হেৰি এই দুৰ্গা পূজাত 3খন আলোচনী আছিলে এই 3খন আলোচনী বিভিন্ন হেৰি এই 3টা প্ৰবন্ধ 3খন হেৰি আলোচনী এই দুৰ্গা পূজাত দিয়া হৈছে আৰু এই এমাহ হোৱাই নাই হেৰি হ'লে আমাৰ এই পেঞ্চনৰ সংখ্যা 39টা মুদ্ৰিকাখন আৰম্ভ হৈছিল তাৰ যিখন
মংগলপুৰ বা ওলালে তাৰপিছত এটা পৰিবন্ধ দিছোঁ সেইটো নহয় ছাৰ এতিয়া ছাৰ এটা কি চাওক যে আজি আপুনি অৱসৰৰ পাছতো ছাৰ আপুনি সময়টো বৰ ধুনীয়াকৈ যাই আছে ক'ৰবাত নহয় ক'ৰবাত কি হ'ব ছাৰ অকল যে সভাই মিটিঙে গৈছে সেইটো নহয় কিন্তু অন্ততঃ আপোনাৰ মনৰ দুই এষাৰ কথা লিখিছে ক'ৰবাত আপুনি সেইখিনি পাব্লিকেশ্যন হৈছে বা পাব্লিছ হৈছে সেইটো ছাৰ পঢ়ক নপঢ়ক কিন্তু আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত যে অৱসৰৰ পাছত বহুত মানুহে মানে কাম নোহোৱা হৈ যাব কি কৰিম কি নকৰিম তো মই বেয়াকৈ কোৱা নাই যে এইটো সকলোৰে জীৱন বেলেগ কিন্তু কি হৈছে ছাৰ আপোনাৰ আজি অন্তত মোৰ জানি ভাল লাগিছে যে এইটো যে হয় ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এটা ক'ৰবাত নহয় দিনটোত ব্যস্ততা থাকি যায় সেইটো এটা বহুত ভাল আৰু এটা কথা তোমাক মই পাহৰি আছিলোঁ 81 চনৰ পৰা বৰ্তমানলৈ আমাৰ মংগলদৈ সনাতন ধৰ্মসভাৰ যি ৰাস উৎসৱ হয় সেই ৰাস উৎসৱত মই স্বেচ্ছাসেৱক বাহিনীৰ মানে তত্ত্বাৱধায়ক আপুনি আছে বেলেগ তত্ত্বাৱধায়ক হিচাপে এই 81ৰ পৰা বৰ্তমান আজিৰ তাৰিখলৈ হৈ আছে গতিকে এইখিনি আজি সামাজিকভাৱে ছাৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ জড়িত হৈয়ে আছে প্ৰতি বছৰে মানে সেইটো এটা চেষ্টা কৰোঁ মোৰ দলত আৰু থাকে 2-4জন হেৰি ল'ৰা আৰু শিক্ষক বিভিন্ন হেৰি স্কুলৰ নগৰ বালিকাৰ থাকে বা আমাৰ স্কুলৰ পাৰ্চন আহি এনেকৈ আৰু চেষ্টা বৰ্তমানলৈ চলাই আছোঁ আজিৰ তাৰিখলৈ এইখিনি ভাল লগা কথা ছাৰ এতিয়া এটা কথা হ'ল যে ছাৰ আমিতো বহুত কথাই পাতিলোঁ এতিয়া ছাৰ আপুনি যেনেকৈ আজি সেই 71 চনলৈকে ঘূৰাই লৈ গ'ল আমিতো জন্মই পোৱা নাছিলোঁ কিন্তু আমি হয়তো অকণমান ধাৰণা কৰিব পাৰিছোঁ তেতিয়া সময়বিলাক এনেকুৱা আছিলে এনেকৈ ৰাস্তা এনেকুৱা আছিলে বা এনেকৈ গৰু বুলি মানে বাঘ বুলি আপোনালোকে ভয় আছিলে মানে বহুত কথা আছিলে মই এটা কথা কি ছাৰ এতিয়া আমি ক'বলৈ গ'লে যে আমাৰ সময়ত যে আমি যথেষ্ট আধুনিক সময় মানুহ বা আমি আধুনিক সময় ল'ৰা ছোৱালী গতিকে আপুনি তেতিয়াৰ সময় আৰু এতিয়াৰ সময় মাজত কি এটা মানে পাৰ্থক্য দেখা পায় হয় বহুত পাৰ্থক্য কিন্তু আপোনাৰ অনুভৱটো কেনেকুৱা ছাৰ মানে তেতিয়া আৰু মই এতিয়া মানে বহুত পাৰ্থক্য দেখা পালোঁ আমি যি সময়ত মানে চাকৰি কৰিছোঁ 71 তেতিয়া ৰাস্তা ঘাট নাই তেতিয়া ৰাস্তাত খুব মানে বেয়া ৰাস্তাৰ হেৰিটো বেয়া মই চাইকেল লৈ আহোঁ হায়াৰ ছেকেণ্ডেৰী স্কুললৈ নিজৰ স্কুলত কৰ্তব্যৰ কাৰণে চাকৰিৰ কাৰণে আহোঁ আৰু তাৰপিছত চিটি বাছ চলিছিল চিটি বাছৰ 2-4খন 9:30 বজাত আহিব লাগে পাৰ্টিকুলাৰ সময়ত আহে প্ৰপাৰ টাইমত নাহে আৰু আহিলে ইমান মানুহ হয় মানে বাছত ওলমি আহিব লাগে আমি তাৰ পৰা আহিছিলোঁ তাৰ পৰা হাৰুণাৰ আহিছিলে ধেৰামচালিতে আহিছিলে মই আহিছিলে একদম মানে চিটি বাছত ওলমি আহিবলগীয়া আছিল এনেকুৱা অৱস্থা হাৰুণচাৰৰ কথা ক'তো এনেকুৱা নাই যে য'ত মানে হাৰুণচাৰৰ কথা ওলোৱা নাই সেনেকুৱাকৈ আমি আহি চাকৰি ৰাখিলোঁ তাৰপিছতে 2-3 বছৰমানৰ পিছত মই ইয়াত থকা কৰিলোঁ ভেবাঘাটত আমাৰ অলপ মাটি আছিলে তাতে ঘৰ এটা বনাই তাতে থাকিলোঁ থাকি এনেকুৱাকৈ কৰিলোঁ এইবিলাক মোবাইল যুগৰ টেলিগ্ৰাম আছিল এনেকুৱাকৈ আমি তেতিয়াৰ পৰা এতিয়ালৈ যোগাযোগটো বহুত উন্নত হ'ল এতিয়া আৰু কিমান উন্নত এতিয়া 1 মিনিটত মানে মিনিট নালাগে এই কথা পাতিছোঁ একদম মানে বেলেগ ঠাইত মানুহৰ লগত যোগাযোগ হৈ আছে গতিকে আৰু বহুত উন্নত ভাল লাগিছে আৰু বিশেষ আৰু প্ৰযুক্তিবিদ্যাও যথেষ্ট ইমান আগবাঢ়িছে নহয় এতিয়া আৰু কি ক'ম আৰু আমাৰ এতিয়া ঘৰবিলাকতো গতিকে ঘৰতো আজিকালিতো আৰু ল'ৰা ছোৱালীয়ে চব মোবাইলে পঢ়া শুনাকে ভিতৰ কৰি এই লকডাউন হৈ গ'ল লকডাউনতো মোবাইলতে পঢ়িলে নাতিনীও নিজৰ মোবাইলতে পঢ়িলে গতিকে এনেকুৱাকৈ গ'ল আৰু এটা জীৱন বেলেগ এটা জীৱন আৰম্ভ হৈছে হয় ছাৰ তেতিয়া আপোনালোকে তেতিয়াৰ সময়ত সেনেকৈ কষ্ট কৰি পঢ়িলে বা ঘৰত বহুতে কাম কৰি হাল বাৰী পঢ়িছে সেইখিনি সময়ত তেতিয়া বহুতে হয় ছাৰ এতিয়া তেতিয়াৰ সময়টোবোৰ আমি যথেষ্ট আপোনালোকে আমাক মানুহ কৰিলে হয় নহয় আমি আজি ধৰক কিবা কৰি পেটৰ ভাত মুখৰি কৰি মানে মোকলাই আছোঁ ছাৰ কথাটো হ'ল এতিয়াৰ ছাত্ৰ ছাত্ৰী এতিয়াতো যেনেকৈ আমি এইমাত্ৰ কথা পাতিলোঁ যে ছাৰ কি আমি মোবাইল হৈছে কিবা মোবাইলটোতে চাওক কিন্তু তথাপিও এতিয়াও আমি চাওঁ যে বিভিন্ন ধৰণৰ কামত নিযুক্ত থাকে বা বিভিন্ন ধৰণৰ কিন্তু আপোনাৰ নতুন ছাত্ৰ ছাত্ৰী আৰু ছাৰ আপুনিতো গোটেই শিক্ষা জীৱনত কিমান বেটছ পাৰ কৰি দিলে মানে বহুত বেটছ কৰিলে এতিয়া আপুনি বহুতক পাহৰিছে বা বহুতে মাতিলেহে গম পায় যে এই বেটছৰ আছিলে এই নতুন যিখিনি ছাত্ৰ ছাত্ৰী যে আপোনাৰ ছাত্ৰ ছাত্ৰী নহ'লেও আজি নতুন যিখিনি প্ৰজন্ম সেই প্ৰজন্মক আপুনি কি বুলি উপদেশ দিব এই সময়টোত এতিয়া আমি ক'ব লাগিলে আমাৰ ফালৰ পৰা যিটো কাম কৰা যায় নহয় সেইটো একাগ্ৰতা কৰিব লাগিব কাৰণ
এতিয়া বহুত মানে বিভাগ ওলাম তেতিয়া ইমান বিভাগ নাছিলে খুব কম বিভাগ আছিল সেই এটা বিভাগতে কাম কৰিবলগীয়া আছিল এতিয়াতো বহুত কোনো ল'ৰা ছোৱালী এতিয়া বহি থাকিব নালাগে কম্পিটিশ্যন বাঢ়িলে এতিয়া বহিও থাকিব নালাগে নিজৰ ইচ্ছামতে যিকোনো এটা কামত লাগিলেহে মানে সফল হ'ব সফল হয় আৰু দক্ষতা বিকাশ তাতে কৰিব পাৰে নিজৰ নিজৰ যিটো প্ৰতিভা সেই প্ৰতিভাটো প্ৰতিফলিত কৰিব নিজে চিনি পাব লাগিব জানিব লাগিব মোৰ কোনটোত ইচ্ছা আছে সেই ইচ্ছামতে গ'লে নিশ্চয় তাত মানে সফলতা হ'ব গতিকে এইটো কথা মই মোৰ জীৱনৰ যিটো অভিজ্ঞতা আছে আজি প্ৰায় ৭৭ বছৰ হ'ল এই ৭৭ বছৰ অভিজ্ঞতাৰ ফল আপোনাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীক তোমালোককো কৈছোঁ যে নিজৰ সফলতাৰ কাৰণে নিজৰ দক্ষতাৰ বৃদ্ধিৰ কাৰণে অপ্ৰাণ চেষ্টা কৰা ভগৱানে সফলতা এটা নাপানি দিব ধন্যবাদ ছাৰ আচ্ছা উদয় তোমালোকে যে এতিয়া বাহিৰত আছাতো তোমাৰ লগৰ কেইবাজনৰ ল'ৰা মোৰ এতিয়া মনত পৰিছে মোৰ ওচৰৰে দেউতাকৰ লগত প্ৰায় ৰাতিপুৱা গধূলি আমি ফুৰোতে যাওঁ লগ পাওঁ তাৰ কথা সোধোঁ তোমালোকে বাহিৰত কি কৰি আছা কেনেকুৱা হিচাপে আমাৰ চাকৰিটো জানিব বিচাৰিছে অলপ জানিব বিচাৰোঁ যে তোমালোকৰ আমি কি কৰিছা আজি আহিছে তোমাক ইমান ভাল লাগিছে গতিকে বাহিৰত কি হিচাপে কেনেকৈ কৰে সেইদিনা অকণমান দিবা তাৰমানে ক'লে এটা ভাল লাগিব আমাৰ আমি ক'ব পাৰিম বেলেগক যে আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট মই অকণমান ক'লেতো বহুত কথা হ'ব অকণমান সৰুটো মানে সৰুকৈ নহয় আৰু কমকৈ কৈছোঁ সেইটো চাওক অমৰ মই দেৱজিত বা আমি যিখিনি এটা সময়ত আমি তেতিয়া ওলাই গৈছিলোঁ আমাৰ বেটছৰ ভিতৰত তেতিয়া ছাৰ ময়ো সেই আপুনি যেনেকৈ অমৰৰ কথা ক'লে মই অমৰৰ কথা ক'ব লাগিব সি প্ৰথম গৈছিলে আমাৰ বেটছৰ সি তেতিয়া ষ্টেণ্ড কৰিছিলে হয় তেতিয়া আমি যেনেকৈ ছাৰ আই টি বুলি ইনফৰমেশ্যন টেকন'লজি গতিকে আমি তেতিয়া আই টিত সোমাই গ'লোঁ আই টিত সোমোৱাৰ লগে লগে তাতে কিছুমান পজিশ্যন থাকে বেলেগ ডিপাৰ্টমেণ্ট তাতে কোৱালিটি এচুৰেঞ্চ থাকিব ছফ্টৱেৰ ডেভেলপমেণ্ট বা আপোনাৰ ধৰক বেংকিং ছেক্টৰত থাকে বা এতিয়া কেমেৰাবিলাকৰ থাকে তেতিয়া হয় কি ছাৰ আপুনি যিখিনি পঢ়িলে তাতে আপোনাৰ ডেভেলপাৰ থাকে টেষ্টাৰ থাকে এনেকুৱা ধৰণৰ আপোনাক ইনিচিয়েলি আপুনি তাতে এছ'চিয়েট ইঞ্জিনিয়াৰ বা ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে আপোনাক সোমাই গ'ল বা আৰু বেলেগ পজিশ্যনো আছে যাৰ যিটো এতিয়া সেই আমি কি কৰিছোঁ এনেকৈ ছাৰ আজি মোবাইলটো লৈছোঁ আমি মোবাইলত টাচ কৰাৰ লগে কিবা এটা আহিছে বা লেপটপটো খোলাৰ লগে কিবা আহিছে বা বেংকত আপুনি ATM-টোত চুইচ কেইটা টিপালে পইচা ওলাই আছে এই গোটেই বস্তুখিনি ছফ্টৱেৰৰ দ্বাৰা হয় গোটেইখিনি এতিয়া আমি যে আমি অলপ আগতে যে ক'লোঁ যে আমি যে এটা ক্লাছ কথা আপুনি ঘৰৰ পৰা কৰিব আপোনাৰ ভিডিঅ' আছে গোটেই চবেই লাইভ চাই আছে লাইভ ষ্ট্ৰিমিং বুলি কয় এইবিলাক বিভাগৰ কাম তাৰমানে যিবিলাক কিছুমানে কোডিং কৰিছে কিছুমানে হয়তো প্ৰগ্ৰেমিং কৰিছে কিছুমানে টেষ্টিং কৰিছে সেই যিখিনি তাৰমানে বেলেগ বিভাগৰ কাম আমি তেনেকুৱা ধৰণৰ কাম এতিয়া মোৰ যিটো প্লেটফৰ্ম আমি এক্সেচিবিলিটি বুলি কওঁ বা মই বেংকিঙত বহুত বছৰ কাম কৰিছোঁ এতিয়া বেংকিং বুলি ক'লে আমাৰ কাৰণেতো সহজ আমি গৈছোঁ ATM-ত পইচা ওলাইছোঁ বা পইচা থৈছোঁ তেওঁলোকে এণ্ট্ৰি কৰিছে সোমাই আছে চাব গ'লে সেইটো নাম্বাৰৰে খেল তাতে নাম্বাৰৰ খেল তাক মানে একো আমাক কাগজ কেইখন যেতিয়া লাগে তেতিয়াহে ওলাইছোঁ গতিকে সেই কিমান সেইখিনিয়ে নাম্বাৰৰ খেল সেই সময়খিনি সেই তাৰ যিবিলাক বেকগ্ৰাউণ্ডত যিবিলাক কৰে সেই গোটেইখিনি কোনোবাই যদি কয় সিহঁত ছিষ্টেম ইঞ্জিনিয়াৰ কোনোবাই হয়তো যিবিলাকে নেটৱৰ্ক চাই আছে কোনোবাই হয়তো মানে বেংকিং ইঞ্জিনিয়াৰ মই এতিয়া প্ৰায় ছাৰ 12 বছৰ অকল বেংকিঙৰ প্লেটফৰ্মত কাম কৰিছোঁ তাৰপাছত মই এক্সেচিবিলিটি বুলি ক'লে ছাৰ কি হয় যে আপুনি চিন্তা কৰকচোন এই মোবাইলটো ছাৰ এটা অন্ধ মানুহ এজনেতো ব্যৱহাৰ কৰিব পাৰিব লাগিব তেওঁ কেনেকৈ কৰিব এইটো বহুত ডাঙৰ কথা কেনেকৈ কৰিব আৰু তেওঁ যদি বেংকৰ ট্ৰেঞ্জেকশ্যন এটা বোলে ছাৰ আপোনাক মই আজি মোক ছাৰক মই 10 টকা দিব লাগে 10ৰ জেগাত যদি এটা শূন্য বেছি হয় আপোনাৰ 100 গুচি গ'ল বা এটা শূন্য কম আহিলে 1 টকা আহিব সেই যিবিলাক আমাৰ কোৱা হয় ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট তেনেকুৱা ধৰণৰ এটা ডিপাৰ্টমেণ্ট আমি ভৱিষ্যতৰ সময়বিলাক কেনেকৈ কৰিম বা মানে কি ধৰণৰ বস্তু এতিয়া আজিকালি যে AI বুলি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে কৃত্ৰিম বুদ্ধিমত্তা সেইবিলাক বহুত আগৰ পৰা আৰম্ভ হৈছিলে এতিয়া আমি সেইবিলাক বস্তু লাহে দিয়া হৈছে তাৰ পিছত ভাল ছাইডো আছে বেয়া ছাইডো আছে এতিয়া মানুহে কিছুমানে বেছি বেয়াকৈ ব্যৱহাৰ কৰিছে এতিয়া আজিকালি আপোনাৰ ভইচটো দি পেলাই বেলেগে কিবা কৰিব পাৰে বা আপোনাৰ মুখখন দি বেলেগে ভিডিঅ' বনাই আপোনাক ব্লেকমেইল কৰিব পাৰে এইবিলাক আৰম্ভ হৈ গৈছে এতিয়া কিন্তু আমি সেই কামখিনি কৰোঁ ছাৰ গোটেই ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি বুলি যিটো কয় এটা কোম্পানী নহয় তাত বিভিন্ন ধৰণৰ তাত এই যিখন আধুনিক পৃথিৱী আমি যিটো কথা ক'লোঁ তেতিয়াৰ সময় এতিয়া সময় এই আধুনিক পৃথিৱীৰ প্ৰতিটো বস্তুৱে তাৰমানে আমি তাৰ কোনোবা এটা ডিপাৰ্টমেণ্টে সেই কামখিনি কৰি আছে এতিয়া মই যেনেকৈ কাম কৰিছে কিছুমানে হয় সেনেকুৱা এতিয়া মই ছাৰ বৰ্তমান মই যেনেকৈ বেংকিঙৰ কাম কৰিছোঁ অলপতে এতিয়া মই খুব সুবিধা পালোঁ যে মই ছাৰ জাহাজ আমাৰ যিটো পানী জাহাজ থাকে আমি টাইটানিকৰ কথা তাতে যিবিলাক টেকন'লজি আছে এতিয়া মই আজি 1 বছৰ 2 বছৰ হ'ল মই তাতে কাম কৰি যিখিনি মোৰ কাৰণে হয়তো অসাধ্য কিন্তু ছাৰ এটা কথা কি আজিকালি ছাৰ আজিকালি নহয় আগৰ কথা পঢ়াৰ বা শিকাৰ কোনো বয়স নাই আপুনি যিকোনো বয়সত আপোনাৰ আগ্ৰহ থাকিলে শিকিব আৰু আপুনি আজিকালি শিকিবৰ কাৰণে বাধ্য নহ'লে আপুনি পিছপৰি থাকিব কাৰণ আমি হয়তো একেটা পজিশ্যনতে থাকি যাম গতিকে আমি সেই ওপৰত যাবৰ কাৰণে শিকিবই লাগিব গতিকে আমি ছাৰ সেই অমৰ মই বা আমাৰ নিচিনা যিমানখিনি ছফ্টৱেৰ ইঞ্জিনিয়াৰ মানে ইণ্ডাষ্ট্ৰিত আছে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হওক আৰ্কিটেক্ট হওক কিবাই হওক যি পজিশ্যনতে আছে
বেছিখিনি গোটেইখিনি মানুহে এই জগতখনৰ লগত জড়িত মানে কেমেৰা মানুহখিনি কেমেৰা ছফ্টৱেৰৰ লগত জড়িত আৰু শিক্ষাৰ বিভাগ মানে শিক্ষক ছফ্টৱেৰ মই বেংকৰ মানুহ বেংকৰ এইখিনি কামেই কৰা হয় ছাৰ যিখিনি বহুতে বুজি নাপায় যে ইহঁতে ইমান টকা কিয় পায় তাতে কিয় হয় ছাৰ এতিয়া দৰমহাটো বেলেগ বস্তু কিন্তু তাতে যিমানখিনি কষ্ট কৰে সিমানখিনি আপোনাৰ তেওঁলোকে সন্মান আৰু তাতে ছাৰ কি হয় কোনো কাৰণত আমি দিনটো তাৰমানে ফাং ফুং কৰিব পাৰোঁ ৰাতিপুৱা 9টাত সোমালোঁ 6টাত অফিচাৰখিনি আমি কোনোদিন 6টাত আহিলেকে ওলাই গ'ল 7টা বাজি যাব কেতিয়াও 10টা বাজিব পাৰে ঠিক নাই এইখিনিয়ে ছাৰ মানে আমাৰ ইণ্ডাষ্ট্ৰীৰ কথা ছাৰ এতিয়া আমাৰতো মোটামুটি শেষ আপোনাৰ আৰু কিবা প্ৰশ্ন থাকিল নেকি মোৰ প্ৰশ্ন শেষ নাই মানে এটা প্ৰশ্ন সুধো তোমাক বেয়া নাপাবা নাপাবা কিয় তুমি যে আমাক বিচাৰি আহিলা তোমাৰ যিটো মনৰ অভিজ্ঞতা তোমাৰ যিটো মনৰ ভাৱ সেইটো আমি কেনেকৈ মানে তোমাক পালোঁ কি পালোঁ সেইটো আমাৰ এটা মনত এটা ইচ্ছা আছে কিন্তু তুমি এইবিলাক কৰিবৰ কাৰণে তোমাৰ এটা ইচ্ছা আহি গ'ল সেই ইচ্ছাটো অকণমান ক'বা নাই আমাৰ সেইটো নহয় ছাৰ কথাটো হৈছে কি এতিয়া মোক মহলৰ ভিতৰতে জানে সেইটো অহংকাৰ নহয় বহুত দেশ বিদেশ ঘূৰাও মানুহ আৰু ভাৰতৰ বিভিন্ন ঠাই বা পাহাৰ গতিকে চলাই আছে মই ছবি আঁকা মানুহ আপুনি জানেই ভালকৈ গতিকে কথাটো হ'ল কি ছাৰ জীৱনটো তেনেকৈ আগুৱাই নিলোঁ যেনেকৈ মনে বিচাৰিছে আৰু সদায় ছাৰ চিধা ৰাস্তাত আছোঁ সত্যত আছোঁ তাৰ মাজত ছাৰ বহুত বিপদ কৰিছে মানুহে অত্যাচাৰ কৰিছে থাকিব যে জীৱনত মানুহে বহুত মানে ঘাট প্ৰতিঘাত এনেকুৱা কৰিছে ছাৰ জীৱনত মোক মানুহে নকৰাই মানে তাৰ পাছত চিধা থিয় হৈ আছোঁ ভগৱান আছে সত্যত আছোঁ গতিকে ছাৰ এই বস্তুটো কেতিয়া আহিল ছাৰ মই যেতিয়াই বাহিৰত যাওঁ যে অলপতে ছাৰ মই মানে সেই কথাটো দিছোঁ যোৱা বছৰটো প্ৰথম যেতিয়া মই ছাৰ মই মানে সাগৰত যাওঁ মানে সেই চাকৰিৰ কাৰণে তেতিয়া মানে মোৰ এটা ডাঙৰ কথা যে মহাসাগৰতো মানুহৰ অফিচ থাকিব পাৰে নাই কথাটো হয় না জাহাজ এখনত যাওঁ ঠিক আছে এখন যদি সেনেকুৱা কথা সেইটোতো উদাহৰণ ঠিক আছে মই যেতিয়া যিকোনো দেখা আৰু আপুনি গম পাইছে এইবাৰ ছাৰ বিশ্বকাপতো গৈছিলোঁ মই যেতিয়া যিকোনো ক্ষেত্ৰত যাওঁ তেতিয়া ছাৰ সদায় মোৰ আপোনালোকৰ সেই কোপকেইটা মনত পৰে যায় যে হায়াৰ ছেকেণ্ডেৰী কোপকেইটা বা আপোনালোক বুলিয়ে নহয় ছাৰ লাইনা বাইদেউখন আছে বা বিনয় শৰ্মা ছাৰখন আছে বা কেশৱনাথ ছাৰখন আছে প্ৰতিজন শিক্ষকলৈ এইটো মনত পৰে যে আজিকালিতো ক'বই নোৱাৰে তেতিয়া আপোনালোকে পিটন দিয়াৰ পাছতে দেউতাহঁতে কৈছে আৰু 2 কোপ মাৰ নহয় জানো ছাৰ তেতিয়া বাকী কথা মই নাজানো বা এইটো মই এক্টিং কৰি পোৱা নাই ছাৰ আপোনাক ভাল লগাব গ'লে সঁচা কথা ছাৰ মই বেছিভাগ সময়ত সেই যে এটা মানুহৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে তেতিয়া মই ভাবিলোঁ আমিতো এনেকৈ ঘূৰি ফুৰি জানিম আমাক মানুহে জানিব ইউটিউব আছে কিবা আছে আমাক যিখিনি মানুহে মানুহ বনালে সেইখিনি কোনে গম পাব আৰু আজিকালি চাব ছাৰ চিত্ৰ তাৰকা কাৰোবাৰ বিভিন্ন ধৰণৰ ইণ্টাৰভিউ চলি থাকে এইটো ইণ্টাৰভিউ নহয় ছাৰ অন্তৰংগ আলাপ এতিয়া ইণ্টাৰভিউ বুলি কয় কিন্তু তেতিয়া মোৰ মনত আহিলে নাই যে মই হয়তো শিক্ষাগুৰু হিচাপত তেওঁলোকৰ কাৰণে বহুত কিবা কৰিব নোৱাৰোঁ ছাৰ টকা পইচা দি সহায় কৰাটো সহায় নহয় কিন্তু গিফ্ট এটা দিয়াটো ডাঙৰ কথা নহয় কিন্তু আজি মই এইখিনি যদি কৰি থৈ যাওঁ অকল আমি বুলিয়েই নহয় আমাৰ আগৰ ছাত্ৰ ছাত্ৰীখিনি বা আমাৰ পৰৱৰ্তী সময়ত যিমানখিনি ল'ৰা ছোৱালী আহিব তেতিয়া সেই মানুহজন আজি যেনেকৈ মোৰ দেউতাৰ এখন ফটো চালে গম পাওঁ মানুহজন এনেকুৱা আছিল দেউতা আমাৰ নাই আপুনি জমা গৈছে আজি 10 বছৰ দেউতা কিন্তু তেতিয়া সেইটো ছাৰ বেয়াভাৱে নধৰো কথাটো কৈছোঁ তেতিয়া আমাৰ এই কথাখিনি গোটেই জীৱন ধৰি থাকি যাব যে উদয়ে অন্তত শিক্ষাগুৰুখিনিক ধৰি ৰাখিছিলে কথাটো ছাৰ মই একদম মানে বহুত মানে একদম মনত আহিলে আহি পেলাই আৰু সেই প্ৰথম যেতিয়া মই আজি কৰোণাৰ পাছত ছাৰ 2021 যেতিয়া খুলিছে আৰু অলপ তেতিয়া সৰস্বতী পূজাত আহি পেলাই তেতিয়া ছাৰ সৰস্বতী পূজাত মই আহি পেলাই লাইলা বাইদেউহঁতক পালোঁ চবকে পালোঁ তেতিয়া যিসকলে চাওঁ তেতিয়া মই এবাৰ ছাৰহঁতক কৈছিলোঁ এইটো কথা বোলে ছাৰ মই এনেকুৱা এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথম ইণ্টাৰভিউ তেওঁলোকে কিন্তু লাইলা বাইদেউ হাৰণ ছাৰ তেতিয়া বোলে উদয় আমাৰ পুৰা আশীৰ্বাদ আছে তাৰপাছত ভাৰতী বাইদেউহঁতে ক'লে ভাৰতী বাইদেউহঁতে এটা কথা ক'লে উদয় তুমি আমাক জীয়াই ৰাখিব বিচাৰিছা আমাৰ পুৰা ছাপোৰ্ট আছে এইটো ইণ্টাৰভিউ হ'ব নালাগে অন্তৰংগ হ'ব লাগে তোমাৰ এই যিটো উদ্দেশ্যটো যেতিয়াই আহিব 1 বছৰ লাগে 2 বছৰ লাগে কিন্তু এটা কথা দেই আমি নতুনখিনিৰ কথা বাদ পুৰণি ছাৰহঁতক তুমি যেনে তেনে তেওঁলোকৰ মনৰ কথা আৰু তুমি পাৰিবা সেই যিটো আশীৰ্বাদ পালোঁ এটা হৈছে মা সৰস্বতীৰ আশীৰ্বাদ পালোঁ আৰু এটা হৈছে ছাৰ বাইদেউ যে একেলগে মুখেৰে ক'লে মোক কওঁতে ছাৰ ভংচি হৈ গৈছে তেতিয়া ছাৰ মোৰ কি ভালো নগ'ল নাই আমি এইটো ইণ্টাৰভিউ হিচাপে মানে ঘৰুৱা হিচাপে কিছু কথা পাতিম যি মুখত আহে তাৰমানে আমি ফুটিম সেইখিনি কথা আমি কোনো এডিট নকৰাকৈ কোনোবা শুনিলে কোনো নুশুনো নাই কিন্তু আমি অন্ততঃ আজি মঙলদৈ আমি এখন সমাজ নহয় সমাজখনে ক'ব যে আমাৰ এই শিক্ষাগুৰুখিনি আমাক কি জানো আপোনালোকে কিমান ছাত্ৰ ছাত্ৰী উলিয়াই দিছে ছাৰ মই সেই এটা উদ্দেশ্য আহি পেলাই মই ভাবিলোঁ নাই এইখিনি কৰোঁ এতিয়া আজি ছাৰ 3 বছৰত মই শেষ কৰিব পৰা নাই কিয় মই ইয়াতে নাথাকোঁ যিকেইদিন আহোঁ সেইকেইদিন এতিয়া ছাৰ প্ৰায়খিনি হৈছে আমাৰ কিছু বাকী আছে পবিত্ৰ ডেকা ছাৰহঁত বাকী আছে পৰমেশ্বৰনাথ ছাৰ বাকী আছে সিফালে গ'লে সেই দুজন আছে পবিত্ৰ ডেকা লৈছা লোৱা নাই মই সেইখিনি লওঁ মই 3জন আছে ছাৰ সিফালে পৰমেশ্বৰনাথ ছাৰ আছে পবিত্ৰ ডেকা ছাৰ আছে আৰু ছাৰ হেৰি আমাৰ যে মহেন্দ্ৰনাথ ছাৰ আছিলে
আৰু এজন ছাৰ ঘন শৰ্মা ঢুকালে তাৰপিছত আৰু এজন আছিলে তেওঁ ঢুকাইছে আৰু তাত নাই আৰু যিখিনি হ'ল সেইখিনি মই কৰিলে তেতিয়া কি ভাবিছ আমি কোনোবা এটা হয়তো এটা অনুষ্ঠান পাতি পেলাই আমি একেলগে বহি ভাল লাগিব গোটেইখিনি চাম অলপ অলপ এটা ভাল লাগিব এটা ৰুমত আমি এদিন কৰি এয়া আছিলে আমাৰ শ্ৰদ্ধাৰ শৈলেন্দ্ৰ চৌধুৰী ছাৰ আৰু বাকীবিলাক ভিডিঅ'ৰ যেনেকৈ শেষত মই কিছু মোৰ নিজৰ মনৰ কথা কওঁ যিখিনি হয়তো ছাৰহঁতক লগ পাই অন্তৰংগ হিচাপে ভাল লাগে সেইখিনি কথা সঁচা অনুভৱখিনি আৰু আজিও ছাৰৰ ক্ষেত্ৰতো মই একেখিনি কথা ক'ব লাগিব কিন্তু সকলোৰে ক্ষেত্ৰত একেই নহয় আৰু এইখিনি কথা কেতিয়াও মই ছাৰ বাইদেউ ভাল পাওঁ বুলি নকওঁ বা তেওঁলোকে এইখিনি ক'লে ভাল পাব সেইটো নহয় মানে আমি লগ পাই থাকোঁ অহাই অহাই কিন্তু অন্তৰংগ হিচাপে পাই তেওঁলোকৰ কথাখিনি জানি কেনেকুৱা লাগিলে বা সেই সেনেকৈ অন্তৰংগ হিচাপে বহুত সময়ৰ কাৰণে লগ পাই কেনেকুৱা লাগিলে মই সেই কথাখিনি কওঁ প্ৰথম কথা মই ক'ব লাগিব মই যিটোকে কৈছোঁ মই 2 দিন গৈছোঁ ছাৰৰ তাত আৰু ইয়াতকৈ আৰু ভাল হ'ব লাগিছিলে আচলতে অন্তৰংগ এটাখিনি কিন্তু ছাৰৰ অসুস্থতাৰ কাৰণে আমি সেইখিনি কৰিব পৰা তথাপিতো মই চেষ্টা কৰিছোঁ ছাৰে যিমানখিনি কথা ক'ব বিচাৰিছে মই তুলি আনি পেলাই আপোনালোকৰ আগত দিছোঁ প্ৰথম কথা ভাল লাগিছে যে ছাৰৰ অসুস্থতাৰ মাজতো ছাৰৰ ব্যস্ততা আছে এই কথাটোৱে আটাইতকৈ ভাল লগা কথা যে অৱসৰৰ পাছত মানুহৰ ব্যস্ততাটো বহুত ডাঙৰ কথা হৈ পৰে আৰু যিমানেই ব্যস্ততা নাথাকিব সিমানেই মানুহৰ কি হয় মানুহজন দুৰ্বল হৈ থাকে বা মানসিকভাৱে অকণমান গতিকে যিকোনো মানুহৰ ক্ষেত্ৰত যেনেকৈ আমাৰ মাজতে আছে মোৰ দেউতা নাই যদিও বা আমাৰ সকলোৰে তেনেকৈ অভিভাৱক আছে এইখিনি সময়ত তেওঁলোকৰ যদি এটা ব্যস্ততা থাকে যিয়ে ব্যস্ততা নহওক যে হয়তো ক'ৰবাত হয়তো কবিতা পাঠেই কৰিছে বা ক'ৰবাত এখন মিটিং কৰিবই গৈছে বা ক'ৰবাত যদি মানে এটা সামাজিক অনুষ্ঠানতে গৈছে বা ঘৰতে ফুল তুলসী ৰুই পেলাই কিবা এটা কাম কৰি আছে মুঠতে কি হয় যে মানে এটা হৈছে কি মানে এই অসুস্থতা নহয় যে মানে অৱসৰৰ পাছত যেতিয়া মানে ব্যস্ততা থাকে সেইটো বহুত ভাল লগা কথা কিয় মানুহজন কেতিয়াও মানসিকভাৱে বহুত দুৰ্বল হৈ নাযায় ছাৰৰ আজি সেই কথাটো বহুত ভাল লাগিলে যে ছাৰে কৈছে মই অসুস্থ হৈ আছোঁ গতিকে তোমাক মই সময় দিব পৰা নাই কথাখিনি ভালকৈ মনত পেলাব পৰা নাই তাৰ মাজত মোৰ ব্যস্ততা আছে যে মোৰ বিভিন্ন মেল মিটিং বা সভা সমিতিত মই গৈ আছোঁ বিভিন্ন অনুষ্ঠানত মই গৈ আছোঁ য'ত মই কবিতা পাঠ আছে ক'ৰবাত মই লিখনি দিছোঁ গতিকে তুমি যিখিনি পাৰা সেইখিনিত আহি পেলাই মোক মানে কিছু কথা তুমি যিমানখিনি পৰা ধৰি লৈ যোৱা ছাৰ মোক আৰু এদিন মাতিছে আৰু কথা ক'বলগীয়া আছে গতিকে সেইটো মোৰ ভাল লগা কথা আৰু তাৰ পাছৰ ভাল লগা কথাটো এইটো যে ছাৰৰ এইটো ভাল লাগিল যে আজিকালিৰ সময়ত আপোনালোকে বাহিৰত যাব লাগিলে পৃথিৱী ঘূৰিব লাগে বাহিৰত যাব লাগে আমেৰিকা যাব লাগে লণ্ডন যাব লাগে অষ্ট্ৰেলিয়া যাব লাগে বহুত সহজ কথা পইচা আছে আপোনালোক গুচি যাব পইচা সাঁচিছে বা আপোনালোকে এটা মানে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে আপোনালোক যাব পাৰে একো ডাঙৰ কথাই নহয় এইটো যিকোনো মানুহৰ কাৰণে এইটো ধনী দুখীয়া বুলি কোনো কথা নাই যে এজন চাকৰিয়ালে হওক বা ইউটিউবাৰ হওক বা যিকোনো মানুহে যাব পাৰে কিন্তু এটা সময় আছিল যিটো হ'ল আমিয়ে জন্ম পোৱা নাছিলোঁ তেতিয়া অসমৰ পৰা বাহিৰৰ আমাৰ দ্বিতীয়খন ৰাজ্যত বা তৃতীয়খন ৰাজ্যত যোৱাতে বহুত ডাঙৰ ভয়ৰ কথা আছিলে কিয় আমি ভাষা নাজানো তেতিয়া বহুত বাহিৰৰ জ্ঞান নাই বা তেতিয়া আমাতকৈ কিছু ঠাই উন্নত আছিলে গতিকে ছাৰে সেই কথাখিনি ভাল লাগিলে যে মই যেনেকৈ আজি বহুত বছৰ আগতে বাহিৰত গৈছিলোঁ তাৰ পৰা মই দেশ বিদেশ আজি বহুতকেইখন দেশ কৰিলোঁ সেই মোৰ যিটো অভিজ্ঞতা তেতিয়া অসমৰ পৰা ওলাই যাওঁতে এইখিনি কৰ্ণাটকলৈকে এটা সাংঘাতিক বুকত ভয় আছে আৰু সেই হয়তো তাতে গৈ পাইছোঁ আচলতে কিয় আমি ভালকৈ বহুত কথাই গম পোৱা নাছিলোঁ বা জানা নাছিলোঁ বাহিৰৰ পৃথিৱীখনত কি চলি আছে গতিকে ছাৰে সেই 71 চনত আমি জন্ম নাপাওঁতে 71 বা 75 চনলৈকে সেই সময়খিনিত বা তাৰ পাছতো NCCৰ কাৰণে তেওঁ যিমানবাৰ বাহিৰত গৈছে যে পুনেত গৈছে কলিকতাত গৈছে বিভিন্ন ঠাইত যেনেকৈ ছাৰে ক'লে সেই ঠাইত গৈ ছাৰৰ যিখিনি অভিজ্ঞতা সেইখিনি আচলতে মানে ছাৰে সেই কথাখিনি কৈছে বোধহয় তেতিয়া আমাৰ বুকত এটা ভয় আছিলে কিন্তু তাৰ পাছতো সেইখিনি আমি প্ৰত্যাহ্বান হিচাপে বা চেলেঞ্জ হিচাপে লৈ পেলাই আমি গৈ তাত যিখিনি শিকি আহিলোঁ আৰু সেইখিনি আহি ইয়াতে শিকালোঁ আৰু শিকাই উঠি তাৰপিছত মোৰ পদোন্নতি হ'ল সেয়াই বৰ বেলেগ আনন্দ আচলতে এইটো বহুত মানে ভাল লগা কথা যে মানুহে যিকোনো বস্তু যেতিয়া কৰিম বুলি ভাবে বা মানে এটা নিৰ্দিষ্ট কামৰ কাৰণে যেতিয়া মানে আপোনাক নিৰ্বাচিত কৰা সেইটো ডাঙৰ কথা কাৰণ আপুনি তাৰমানে সেইটো দক্ষ সেইকাৰণে আপোনাক চিলেক্ট কৰিছে আৰু সেইটো আপোনাৰ প্ৰিয় বস্তু নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত গতিকে সেই ভিডিঅ'খিনি মই দিব নোৱাৰিলোঁ মোৰ মানে এটা দুৰ্ঘটনাৰ কাৰণে মই এখন হাৰ্ট এটেক পালোঁ যিটো মই সেইখিনি আগতেই কৰিছিলোঁ আৰু সেইখিনি কথা মই দ্বিতীয়বাৰ ছাৰৰ তাত মানে ৰেকৰ্ড কৰা নহ'লে ছাৰে সেই কথাখিনি কৈছিলে গতিকে যে ছাৰে সেই তেতিয়া সেই যিখিনি মানে সময় ছাৰে মানে কেনেকৈ গৈছিলে তাতে মানে হিন্দী ক'ব পৰা নাছিলে 1 চৰি 2 চৰি এনেকুৱা বৰ ধুনীয়া ভিডিঅ' এটা তাত গোটেইখিনি কথা ছাৰে কৈছিলে খোৱাৰ ক্ষেত্ৰত কি অসুবিধা হৈছিলে বাহিৰত বজাৰ কৰিব যাওঁতে কি অসুবিধা হৈছিলে ঠিক একে নিচিনা ক্ষেত্ৰত যে মই যেতিয়া আজি মানে বাংগালোৰ গৈছিলোঁ তেতিয়া মোৰ সেই একে নিচিনা এটা মানে অৱস্থা হৈছিলে প্ৰথম যাই পেলাই এমাহমান আৰু তেতিয়া তাতে যেনেকৈ নহওক আমি শিকিবলগীয়া হৈছিলে আৰু সেই শিকাইখিনি আজি ভালকৈ শিকিলোঁ কাৰণে আজি সেই একেখিনি বস্তু গোটেই জীৱনটো মানে এটাৰ পাছত এটা ভাল চাকৰিলৈকে এখনৰ পাছত এখন ভাল ঠাইলৈকে আমাক মানে লৈ গৈ আছে জীৱন খুব ধুনীয়া চলি আছে কাৰণ আমি সেইখিনিয়ে বিচাৰিছিলোঁ আৰু সেইকাৰণে সেইটো পঢ়িছিলোঁ তাৰ পাছত ছাৰে এইটো কথা ক'লে যে বোধহয়
হয় আজিকালি ল'ৰা ছোৱালীৰ হাতত বহুত কিবা কিবি মানে আমাৰ যেনেকৈ বহুত বিভাগ বা অপশ্যন আছে বুলি ক'লে তেতিয়া আমাৰ হাতত খুব কম আছিলে আৰু সেইকেইটাত যোনে ভাবিছে মই এইটোৱে কৰিম তেওঁলোকে এটা কথাই মূৰত ৰাখিছে আৰু সেইটোক লৈ আগুৱাই গৈছে কোনে কি কৰিছে কোনে বেয়া কৰিছে ভাল কৰিছে বদনাম কৰিছে এইবিলাক চোৱা নাই আৰু সেই মানুহখিনি জীৱনত সুখী ছাৰে সেই কথাটো কৈছে যে মোৰ ইমান ভাল পাইছিলোঁ মই NCC যে মই শিক্ষকতাৰ বাহিৰে NCCক লৈ বেছি ভাল পাইছোঁ আৰু মই সেইটোক লৈ ইমান ব্যস্ত থাকিলোঁ গোটেই জীৱনটো আজি মই অৱসৰৰ শেষ সময়লৈকে মই আচলতে সুখী কিয় মই NCCৰ কথাখিনি সদায় মোৰ এটা মানে স্মৃতি ৰোমন্থন হৈ থাকে বা সেই কথাখিনি কিমান মানে উদ্যমেৰে কৰিছিলোঁ এইটো কথা ভাল লাগিলে মানে ছাৰ এইটো কথা বুজাইছে যে জীৱনত এটা স্থিৰ উদ্দেশ্য থাকিব লাগে যিটো উদ্দেশ্যই যে মানুহক মানে অতি সোনকালে সফল কৰাত সহায় কৰে এইটো নহয় যে বহুত সপোন থাকিব পাৰে কিন্তু আমি আচলতে জীৱনৰ পৰা আমি কি বিচাৰিছোঁ বা কিহক লৈ জীয়াই থাকিম সেই কথাটো ছাৰ খুব ধুনীয়াকৈ মোক বুজাই ক'লে মই সেই ভিডিঅ'টো কেতিয়াবা পালে আকৌ হয়তো মই দ্বিতীয় খণ্ড হিচাপত দিম কিন্তু খুব ধুনীয়া কথাখিনি ছাৰ এইখিনি কথা সেইখিনি মোৰ খুব ভাল লাগিলে এইটো আৰু তাৰ পাছত মোৰ শেষ কথাটো কি ভাল লাগিলে আমি যিমান যে মই বুলিয়ে নহয় আমি আমাৰ দৰে বহুত ল'ৰা ছোৱালী বা বাহিৰত আছে বাহিৰ বুলি ক'লে আমাৰ হয়তো দিল্লীত আছে কোনোবা মুম্বাইত আছে কোনোবা বাংগালোৰ কোনোবা চেন্নাই কোনোবা হায়দৰাবাদ আৰু কিছুমান মানুহ বাহিৰতো আছে বাহিৰত মানে আমাৰ ধৰক বেলেগ দেশত ধৰ আমেৰিকাত আছে বা কোনোবা ৰাছিয়াত আছে হয়তো কোনোবা হয়তো ফ্ৰান্সত আছে ঠিক আছে যিকোনো দেশত এতিয়া এনেকৈ মই বহুতখিনি দেশ ঘূৰিছোঁ কিন্তু কিয় ঘূৰিছোঁ আজিকালি মই এনেকৈ ক'লে সহজ কথা বাহিৰ ঘূৰাটো একেবাৰে সহজ কথা টকা আছে আপুনি ঘূৰি থাকক কিন্তু আপুনি যে কিবা কাম ভালকৈ কৰিব আৰু সেই কামটোৰ কাৰণে আপোনাক বিনামূলীয়াকৈ আপুনি তাতে আপোনাক আটাইতকৈ ভাল যিখিনি আপোনালোকক ফেচিলিটি দিব দি ৰাখিব তাতে খাব খালি আপুনি কাম কৰিব লাগে সেই আনন্দটো বহুত ডাঙৰ কথা নিজৰ টকাই দি ঘূৰা আৰু আপোনাক কোনোবা এটা প্ৰতিষ্ঠানে কাম কৰিবৰ কাৰণে নিজৰ কৰ্মদক্ষতাৰ কাৰণে মানে দেশৰ বাহিৰত পঠিওৱাটো আচলতে ভাল লগা কথা যে এটা আপোনাৰ কৰ্মদক্ষতাৰ কাৰণে এটা প্ৰতিষ্ঠানে আপোনাক বাহিৰত পঠিওৱা আৰু টকাৰে নিজৰ টকাৰে আপুনি দেশ ফুৰিব যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু টকা থাকিলে সকলোৱে যাব পাৰে কিন্তু সেই যে নিজৰ দক্ষতাৰ কাৰণে আজি এখনৰ পাছত এখন দেশ আমাক ঘূৰাই আছে আমি দেখোঁ আমাৰ কোম্পানীয়ে বা আমাৰ প্ৰতিষ্ঠানে বা এটাৰ পাছত এটা আমি ভাল প্ৰজেক্ট পাই আছোঁ সেই মাদকতাটো বহুত বেলেগ আমি দেখোঁ জীয়াই থকাৰ মাদকতা সেই কথাটো সম্পূৰ্ণ বেলেগ গতিকে এই যিখিনি কথা আমি কি কৰোঁ ছাৰহঁতে কেতিয়াও গম পোৱা নাছিলে ছাৰে সেইকাৰণে সুধিছে যে আপোনালোকে ভিডিঅ'টোত চাব যে উদয় তোমালোকে আচলতে কি কৰা কিয় তোমালোকক ইমান টকা দৰমহা দিয়ে ইমান দেশ বিদেশ ঘূৰাই ইমান হাই ফেচিলিটিত ৰাখে তেতিয়া সেই কথাখিনি মই ছাৰক শেষৰখিনি বুজাই কৈছোঁ মোৰ কিয় ভাল লাগিলে এইটো কথা বহুতে আমাক নোসোধে এইটো কথা আছে তাতে বাহিৰত কিবা কৰি কোনেও কিবা কৰি নাথাকে কিবা বুলি ক'লে কি সেই কিবা শব্দৰ এটা নিজস্ব অৰ্থ থাকিব গতিকে কিবা বুলি ক'লে নহয় তেওঁ বোলে মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছোঁ নহয় বোলে মই তাতে ক'ৰবাত হোটেলত ভাত ৰান্ধিছোঁ বা নহয় বোলে মই তাতে হাউচ কিপিঙৰ কাম কৰিছোঁ নহয় বোলে মই তাতে এজন ইঞ্জিনিয়াৰ নহ'লে মই বোলে তাতে চিকিৎসা বিজ্ঞানৰ কিবা কাম কৰিছোঁ নহয় বোলে মই এজন একদম তাতে মানে পাইলট যি নহওক কিবা এটাতো হয় কিন্তু সেই কথাখিনি যেতিয়া কোনোবাই সোধে তেতিয়া বুজাই ক'ব পাৰিব লাগিব আৰু আপোনালোকে বুজাই দিব পাৰিব লাগিব যে আমি কি কৰিছোঁ মই সেই কথাখিনিকে বুজাই দিলোঁ যে আমি কি কৰোঁ তেতিয়া ছাৰে বহুত ভাল পালে সেই কথাখিনি বহুত বেছি দীঘলীয়া ছাৰে আৰু কিবা কিবি মানে সুধিলে যে মোবাইলত এইটো কেনেকৈ হয় সেইটো কেনেকৈ হয় কিয় হয় আমি বেংকিং কেনেকৈ কৰোঁ এইটো কথা কিয় ভাল লাগিছে আচলতে জনাটো উচিত যিকোনো বাহিৰত থকা ল'ৰা ছোৱালীক আপোনালোকে সুধিবচোন তুমি কি কৰা বা আপুনি কি কৰে আপোনাৰ প্লেটফৰ্মটো অকণ বুজাই দিয়কচোন যদি বুজাব নোৱাৰে তেতিয়া গম পাব যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে তাতে চাকৰিহে কৰি আছে তাক বাহিৰে হয়তো বহুত কিবা একো নিজৰ কথাখিনি এতিয়া ক'ব নোৱাৰে সেইটো বহুত মানে মোৰ কাৰণে ঠিক অসাধাৰণ কথা কিয় ক'ব নোৱাৰে লাজৰ কথাটো আহে নাই আজি যেনেকৈ মই কৈছোঁ মই বহুত বছৰ বেংকিঙত কাম কৰিছোঁ মোক যদি সোধে আপুনি বেংকিঙত কি কাম কৰিছে আপুনি কোনখন মডিউলত কাম কৰে কি গতিকে মই গোটেইখিনি যিখিনি আমাৰ ৰেষ্ট্ৰিকশ্যন থাকে সেইখিনি ক'ব নোৱাৰে বাকীখিনিতো ক'ব পাৰিম মই ৰাইট কিয় সেইখিনি ক'লে আমাৰ সমাজৰ পৰৱৰ্তী সময়ৰ ল'ৰা ছোৱালীখিনিৰ মানে কি উপকাৰ হয় আচলতে বুজাই ক'ব পাৰে যে ছাৰে যেনেকৈ কৈছে মই আমেৰিকাত থাকে মই এটা সময়ত আমেৰিকাত আছিলোঁ আৰু এতিয়া মই বহুত কেইখন দেশ ঘূৰিলোঁ কথা যে কিয় গৈছে সেই মানুহজন তাতে আমেৰিকাত কিয় লৈ গ'ল তাক কিনো তাতে গৈ পেলাই ইমান ডাঙৰ কাম কৰিলে এইটো অহংকাৰ কৰাৰ কথা নহয় বা লেভেলৰ কথা নহয় সেই কথাখিনি তেতিয়া হয়তো উদাহৰণ দিয়ক যে আমাৰ ইয়াৰে অমুকজন মানুহ এইটো প্লেটফৰ্মত কাম তহঁতে যাচোন সোধচোন এইখিনি কথা কেনেকৈ কি পঢ়িলে এইখিনি যাব পাৰি বা এইখিনি কৰিব পাৰি তেনেকুৱা এটা পজিশ্যন পাব পাৰি ছাৰৰ উদ্দেশ্যটো সেইটো আছিলে যে বোধহয় মই এতিয়া ক'ব পাৰিম ল'ৰা ছোৱালীক যে কি ধৰণৰ পঢ়িলে বাহিৰত যাব পাৰি বা বাহিৰৰ ভাল পৃথিৱী এখন ল'ব পাৰি ভাল চাকৰি এটা ল'ব পাৰি গতিকে এইটো মোৰ ভাল লাগিলে আৰু শেষত মই এইখিনি কথা কওঁ যে ছাৰক ইমান দিনৰ মূৰত লগ পাহি একেই লাগিলে মানুহ অকণমানতো স্বাস্থ্য অকণমান বেয়া হ'বই আগতকৈ সকলোৰে আমি কৈছোঁ সকলোৰে মাজতে আছে গতিকে অকণ এইখিনি সময়ত কিন্তু তথাপিতো ছাৰৰ সেই একে নিচিনা মনটো আছে যে একে নিচিনাকৈ ছাৰে খুব মানে কথাখিনি ভালকৈ ক'লে আমাক তেতিয়াৰ সময়ৰ কথাখিনি সেইটো ভাল লাগিলে আৰু মই এইখিনি সময়ত এইটো ক'ব বিচাৰোঁ যে ছাৰৰ আৰু সুস্থ হৈ থাকক আৰু ছাৰে দীৰ্ঘায়ু হওক
গতিকে ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ, আৰু তাৰ লগতে ছাৰৰ ল'ৰা জ্যোতিৰঞ্জন, গতিকে তাৰো মই সুস্বাস্থ্য কামনা কৰিলোঁ, আৰু তাৰ জীৱনৰ বাকীকেইটা দিন ভালে ভালে আৰু যাতে সি ভাল কিবা কাম কৰক, মই সেইটো মানে কামনা কৰি পেলাই আজি এইখিনি মই ইয়াতে সামৰিলোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত চাওঁ যে মই ইয়াৰ পৰৱৰ্তী খণ্ডত আমাৰ কোন শিক্ষাগুৰুৰ ওচৰত মই যাব সময় পাওঁ আৰু সেইখিনি আপোনালোকক দেখুৱাম। ধন্যবাদ।